Hello everyone, welcome to Program Classes. So আজি আপোনালোকৰ আগত এটা বহুত ইম্পৰ্টেন্ট ভিডিও আজি আমি লৈ আনিছো। ভিডিও চাগে আপোনালোকে থাম্বনেইলটো চাই গমে পাইছে যে এটো কি হ'ব জিওগ্ৰাফিৰ most probable questions হয়। most probable questions মানে আপোনালোকৰ যেটো আপকামিং APSC প্ৰিলিমছৰ এক্সাম যেটো আহি আছে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ এই প্ৰিলিমছৰ কাৰণে খুবেই প্ৰয়োজনীয়। এন্টায়াৰ ভিডিওটো স্টার্ট করার আগতে মই কৈ দিও এই এন্টায়ার ভিডিওটো যিবোৰ কোৱেশ্চনস আছে আজি বেসিক কোৱেশ্চনস লৈ আনা নাই তেনেকে মই এটো পার্ট 1 হয় পার্ট 2 টোটাল আপোনালোকক মই ট্রাই কৰিম 50 to 100 কোৱেশ্চনস কৰাব কাৰণে আজি 25 টা কোৱেশ্চনস আনিছো এই কোৱেশ্চনস খিনি আপোনালোকে কৰি থাকোতে কাইন্ডলি মই যেতিয়া কোৱেশ্চনটো আপোনালোকৰ আগত আনো আপোনালোকে অকনমান ভিডিওটো লাগা হলে পজ কৰি কিনে প্ৰথম অৱস্থাত নিজে ট্রাই কৰক আৰু এই ভিডিওটোৰ সবতছে ইম্পৰ্টেন্ট পাৰ্টটো মই কৈছো কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তাতকৈ ইম্পৰ্টেন্ট পাৰ্ট হৈ গল টপিকটো কোনটো টপিকৰ পৰা এই কোৱেশ্চনস কিটা মই লৈ আছো মই আগতে কৈ দিও লাষ্ট 3-4 বছৰৰ পৰা যিমান প্ৰিলিমছৰ কোৱেশ্চনস আছে সেই প্ৰিলিমছৰ কোৱেশ্চনছৰ যিবোৰ থিম আছে আৰু লাষ্ট লাইক 2026 ৰ যিবোৰ আমাৰ সিভিল সার্ভিস সে ফৰ এক্সাম্পল UPSC এক্সাম হৈ গল এবোৰ এক্সামত যিবোৰ ট্ৰেন্ড ফলো কৰিছে সেই এন্টায়াৰ টপিকবোৰক বেস কৰি কিনে এই ভিডিওটো বনোৱা আছে ওকে আপোনালোকে যদি ইচ্ছা কৰে মোৰ ভিডিওটো চাই কিনে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ লগত কম্পেয়াৰ কৰি চাব টপিকবোৰ মিলে নিমিলে তো আশা কৰো এই টপিক কিটাৰ ভিতৰতে আপোনালোকৰ কোৱেশ্চনছবোৰ আহিব আৰু মোস্ট অফ দা কোৱেশ্চনছ আৰ ডাইৰেক্টলি ৰিলেটেড টু কারেন্ট এফেয়াৰ্স ওকে মই আগতে কৈ দিছো যিবোৰ জিওগ্ৰাফি কোৱেশ্চন এতে মই ফ্ৰেম কৰি আনিছো হেবোৰ কোৱেশ্চন সামহাউ সামৱেয়াৰ মানে নিউজত এই টপিকটো ৰিলেটেড এক্স্যাক্টলি এই টপিকটো নহয় এই টপিকটো যদি চাৰিফালে চাই কিবা না কিবা এটা বস্তু ৰিলেটেড হৈ থাকিব ওকে তেনেকুৱাই কোৱেশ্চনছ বিলাক খুদে সে ফৰ এক্সাম্পল মই কৰাৰ আগতে কৈ দিও কথা কিন্তু সে ফৰ এক্সাম্পল আৰ্থকুৱেকৰ কথা হ'ব পাৰে কমে পাই আছে আপোনালোকে লাষ্ট কোড হৈ গল ভেনিজুৱেলাত হল আজি দুদিন আগত হয় তা ফিলিপিনছত ইমান ডাঙৰ আৰ্থকুৱেক হৈ গল আৰু ইণ্ডিয়াটো সৰু সৰু আৰ্থকুৱেক হৈ থাকে ৰাইট তো তেনেকুৱা ধৰণৰ ইভেন্টৰ পৰাই কোৱেশ্চনছবোৰ ফ্ৰেম ওকে তো স্টার্ট কৰাৰ আগতে কৈ দিছো আপোনালোকে প্ৰত্যেকটো কোৱেশ্চন পজ কৰিব নিজে আনসাৰ কৰিব ট্রাই কৰিব ওকে তাৰ পিছৰে নেক্সট কোৱেশ্চনটো চাব আৰু আশা কৰো আৰু মই অলমোস্ট আই এম শিওর যে এই থিম গিটাৰ ওপৰতে আপোনালোকৰ যিমানবোৰ কোৱেশ্চন আহিব এই থিম গিটাৰ ওপৰত বেস কৰি আহিব লাইক এতিয়া জিওগ্ৰাফি বুলি কলতে বহুত ভাস্ট হয় ৰাইট এতিয়া আপোনালোকৰ তাত সময় বহুত কম আছে তো কাইন্ডলি আপোনালোকে নোটবুকটো লৈ যিবোৰ কোৱেশ্চনস মই কৰাম এই কোৱেশ্চন খিনিৰ সাইডেত এটলিস্ট আপোনালোকে নোটটোত কি লিখি লব টপিক কোনটো সে মাউন্টেন ৰেঞ্জেছৰ কথা লেকছৰ কথা নে জিওমৰ্ফোলজিৰ বস্তু হয় নে ওশেনোগ্ৰাফিৰ হয় নে ক্লাইমেটলজিৰ হয় আপোনালোকে সাইডত লিখি যাব ওকে ঠিক আছে বেছি লেট নকৰো ভিডিওটো স্টার্ট কৰি দিও আৰু এটা কথা কৈ দিও এই ভিডিওটো আৰু কাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু যিবোৰে যেটো APSC ফৰেষ্ট আসাম ফৰেষ্ট সাৰ্ভিসৰ যেটো ফৰেষ্ট ৰেঞ্জ অফিচাৰৰ এক্সাম হ'ব গৈ আছে ওকে মোস্ট প্ৰবাবলি সেপ্টেম্বৰ অক্টোবৰ ওচৰা হৈ যাব লাগে সেই এক্সামটোৰ কাৰণেও খুবেই প্ৰয়োজনীয় বিকজ তাতেও জেনাৰেল ষ্টাডিজৰ পেপাৰ এটা আছে জেনাৰেল নলেজৰ পেপাৰ আছে তাতেও জিওগ্ৰাফি কোৱেশ্চনছ বহুত খিনি আহে ওকে তো বেছি লেট নকৰো আপোনালোকে মোৰ ভিডিওটো মানে যেতিয়া আপোনালোকে চাই থাকিব কাইন্ডলি সাইডত এইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট হয় টপিক কিটা লিখি যাও ওকে বেছি লেট নকৰো তো মই অলৰেডি লিখিয়ে দিছো যে মোস্ট প্ৰবেবল কোৱেশ্চনছ ফৰ APSC প্ৰিলিমছ 2026 ওকে যিবোৰে প্ৰিলিমছ দিব গৈ আছে তেওঁলোকৰ কাৰণে 100% এই ভিডিওটো বহুত বেনিফিশিয়াল হ'ব ওকে ঠিক আছে ফাৰ্স্ট কোৱেশ্চন লৈছো which of the following countries do not share its boundary with Black Sea তলত দিয়া কোনখন কান্ট্ৰিয়ে ব্ল্যাক সিৰ লগত বাউন্ডাৰি শেয়াৰ নকৰে চাও ব্ল্যাক সি ৰিসেন্টলি ব্ল্যাক সি কাস্পিয়ান সি এইবোৰ নিউজৰ আছে হয় তেনেকে ধৰণে কোৱেশ্চনছ বিলাক ফ্ৰেম কৰে তো আপোনালোকে সাইডৰ টপিকটো কি হৈ গল ইম্পৰ্টেন্ট লেকস বা ইম্পৰ্টেন্ট ওয়াটাৰ বডিজৰ ওপৰত কোৱেশ্চন 100% আহে চাহে ইণ্ডিয়াৰ হওক চাহে ওয়াৰ্ল্ডৰ হওক ওকে যিবোৰ নিউজৰ আছে কাইন্ডলি চাব তো ব্ল্যাক সি জানো আমি বিহেকে ৰাছিয়া ইউক্ৰেইন মাৰৰ সময়ত খুবেই উলাই আছিল ব্ল্যাক সিৰ কথা তো ব্ল্যাক সিৰ বৰ্ডাৰিং কান্ট্ৰিজ কোনটো নহয় সবতছে ইম্পৰ্টেন্ট সিভিল সার্ভিসৰ যিবোৰ এসপাইৰেন্ট আছে এটোলৈকেটো অলৰেডি জানে যে এই শব্দগিটাই কিমান ডাঙৰ ৰোল প্লে কৰে কাইন্ডলি পেন্সিল লৈ যাব ডু নট শেয়াৰ লিখা আছে চাও জৰ্জিয়া ৰোমানিয়া আৰ্মেনিয়া বুলগেৰিয়া ওকে এতিয়া চাও কোনগিটা কান্ট্ৰি চাও যদি ভালকে আপোনালোকে অবজার্ভ কৰে তো
ব্লেক চিয়ে জৰ্জিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ৰোমানিয়াৰ লগত কৰে, বুলগেৰিয়াৰ লগতো কৰে অ'কে ইয়াতে যদি নকৰে কাৰ লগত চাওক আৰ্মেনিয়া আজাৰবাইজান এইকেইটাৰ লগত ব্লেক চিৰ মানে বৰ্ডাৰ শ্বেয়াৰিং নকৰে অ'কে তো অপশ্যন নম্বৰ 3 য'ত আছে এলিমিনেট কৰক 3 এলিমিনেট হ'ল তো আপুনি জানে জৰ্জিয়া ৰোমানিয়া বুলগেৰিয়া তো আনসাৰ কি হ'ব ডি হ'ব ঠিক আছে ইজি কুৱেশ্যনছ আছিলে ব্লেক সি কেস্পিয়ান সি তাৰপিছতে ৰেড সি পাৰ্চিয়ান কি কয়তো গালফ অফ ইডেন গালফ অফ ওমান এইবোৰ যিবোৰ নিউজত আছে সেইবোৰৰ ওচৰে পাজৰে যিমানবোৰ কাণ্ট্ৰিজ আছে 100% কওঁ তাৰে ভিতৰত কিবা না কিবা আপোনালোক কুৱেশ্যন ফ্ৰেম কৰিব এবাৰ কাইণ্ডলি আপোনালোকে বৰ্ডাৰিং নেশ্যনছ কেইটা চাই ল'ব আৰু এটা কথা কওঁ আজিকালি কুৱেশ্যনবোৰ ট্ৰিকি কৰিবলৈ ইষ্ট ৱেষ্ট নৰ্থ সাউথ কৈ দিব ক'ব যে ফৰ এক্সাম্পল যে ব্লেক চিৰ ইষ্টৰ ফালে জৰ্জিয়া আছে নে ব্লেক চিৰ ৱেষ্টৰ ফালে জৰ্জিয়া আছে বুলগেৰিয়া ইষ্টত নে ৱেষ্টত চাই ল'ব তুৰ্কী ৱেষ্টত পৰে নে সাউথত পৰে অ'কে গোটেইখিনি ভালকৈ চাব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে যাওঁ অকণমান দীঘলীয়া কৰিছোঁ কনচেপ্টটো অকণমান ক্লিয়াৰ কৰিব কাৰণে ঠিক আছে এইটো ইয়াতে চাব পাৰোঁ চাওক এইটো ব্লেক চি হয় ঠিক আছে ব্লেক চি ভালকৈ যদি অবজাৰ্ভ কৰে আপোনালোকে এই চাওক এইটো হয় বুলগেৰিয়া এইখন হয় বুলগেৰিয়া এইখন হয় আপোনাৰ ৰোমানিয়া এইখন হৈ গ'ল ইউক্ৰেইন এইখন হৈ গ'ল ৰাছিয়া এইটো হৈ গ'ল জৰ্জিয়া চাওক এইটো ইষ্ট হয় এইটো ৱেষ্ট হয় এইটো নৰ্দাৰ্ণ সাইড হয় এইটো সাউদাৰ্ণ সাইড হয় আপোনালোক সাপোজ স্টেটমেন্ট ওয়াইজ আইল তুৰ্কী ইজ সিচুয়েটেড টু দা সাউদাৰ্ণ সাইড অফ ব্লেক সি কাৰেক্ট ঠিক আছে এতিয়া চাওক এই আৰ্মেনিয়া মেপখনত হয়তো দেখা পাইছে সাইড এই আৰ্মেনিয়াখন চাওক ব্লেক সি লগত বৰ্ডাৰ শেয়াৰ নকৰে এতিয়া ভালকৈ মন ৰাখক যেতিয়া ব্লেক সি চাব তাৰ ওচৰে পাজৰে যি আছে মেডিটেৰেনিয়ান সিটো তাৰ লগে লগে আপোনালোকে চাই যাব অলপ পিছতকে আৰু এটা কুৱেশ্যনছ পাব ব্লেক সিৰ ওচৰে পাজৰে আৰু কি ৱাটাৰ বডি আছে বহুত ইম্পৰ্টেণ্ট ৱাটাৰ বডি এটা আছে অ'কে জানে আপোনালোকে হয় কেস্পিয়ান সিটো ইপাৰে আছে মই একদম ইজি ৱেষ্টত ব্লেক সি আছে তাৰ ইফালে যদি এই কাণ্ট্ৰি কেইটা পাৰ হ'লে জৰ্জিয়া আৰ্মেনিয়া আজাৰবাইজান এইবিলাক পাৰ হ'লে ইফালে আকৌ আপোনালোকে কি পাব কেস্পিয়ান সিটো পাব ৰাইট তো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব যিবোৰ লেকছ বা যিবোৰ হেৰি নিউজত আছে তাৰে আহিব ঠিক আছে নট সুধিছিলে সৰি এইটো কুৱেশ্যন সুধিছে হুইচ ইজ নট ৰাইট ঠিক আছে মই কৈ থাকোঁতে মোৰে বুজাই থাকোঁতে ভুল হৈ গ'ল ডু নট শ্বেয়াৰ কোনে শ্বেয়াৰ নকৰে আৰ্মেনিয়াই শ্বেয়াৰ নকৰে তো আনচাৰটো কি হ'ব 3 অনলি ঠিক আছে okay next question with reference to the Caspian Sea so next way ki Caspian Sea consider the following statement okay tar bisode ki dise Caspian Sea is the world's largest inland water body hobo pare it is governed by the United Nations Convention on Law of the Sea okay edu তাৰপিছত ইট ইজ সাৰাউণ্ডেড বাই জৰ্জিয়া ইৰাণ কাজাকিস্তান ৰাছিয়া এণ্ড তুৰ্কমেনিস্তান সেইকাৰণে মই কৈছোঁ যিকোনো ৱাটাৰ বডি পঢ়িলে তাৰ চাৰিওফালে যিবোৰ আছে সেইখিনি চাই লওঁ ঠিক আছে তো আপোনালোকে যদি ট্ৰাই কৰক এইটো কি আনচাৰ হ'ব নিজে দিমাগ লগাওক ঠিক আছে তো বেছি লেট নকৰোঁ এইটো হয় কেস্পিয়ান সি ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি এনেকৈ কৈ থকাতকৈ মই ডাইৰেক্ট আপোনালোকক মেপত দেখাই দিওঁ যিহেতু আপোনালোকৰ টাইম কম আছে মেপটো আগতে চাই লওঁ তাৰ লোকেশ্যনটো ঠিক আছে চাওক এইফালে অলপ আগতে আমি ডিছকাছ কৰি গৈছোঁ কিহৰ ওচৰত ব্লেক চিৰ কথা মই কি কৈছিলোঁ ব্লেক চিৰ ইষ্টৰ ফালে কি আছে কেস্পিয়ান সি আছে ৰাইট এতিয়া চাওক তেতিয়া আমি চাইছিলোঁ যে আৰ্মেনিয়াই এইখন চাওক আৰ্মেনিয়া দেখিছে আৰ্মেনিয়াই ব্লেক চিৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে আৰ্মেনিয়াই কেস্পিয়ান চিৰ লগতো বৰ্ডাৰ শ্বেয়াৰ নকৰে বিকজ আপোনালোকে জানে আৰ্মেনিয়াখন কি এখন লেণ্ডলক কাণ্ট্ৰি হয় ইফালে আছে আজাৰবাইজান ইফালে আছে জৰ্জিয়া ইফালে আছে তুৰ্কী ইফালে আছে ইৰাণ হয় তেনেকৈ কুৱেশ্যন ফ্ৰেম হ'ব পাৰে ৰাইট এতিয়া এইটো কুৱেশ্যন হৈছে কেস্পিয়ান সি কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে চাই ল'ব ৰাছিয়া চাওক কাজাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে তুৰ্কমেনিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আজাৰবাইজানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু ইফালে কি ইৰাণৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে ৰাছিয়া কাজাকিস্তান তুৰ্কমেনিস্তান ইৰাণ আৰু আজাৰবাইজান 1 2 3 4 5 পাঁচখন কাণ্ট্ৰিৰ লগত কি কেস্পিয়ান সিৰ বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু এইটো ইউনাইটেড নেশ্যন যিটো ল অফ দ্য সি সেইটোৰ অধীনত এই কেস্পিয়ান সিটো গভৰ্ণ হয় বুলি কয় কিন্তু এখন যিহেতু লেক এটা হ্ৰদ বুলিহে ধৰা হয় ইয়াক সি বুলি ধৰা নহয় কাৰণে সেই ইউনাইটেড নেশ্যনৰ যিটো ল অফ দ্য সি আছে তাৰ আণ্ডাৰত ইয়াক গভৰ্ণ নকৰে অ'কে এই পাঁচখন কাণ্ট্ৰিয়ে মিলি কিনে কেস্পিয়ান সিৰ ওপৰত এটা ট্ৰিটি আছে এই ট্ৰিটিৰ অধীনত এই পাঁচখন কাণ্ট্ৰিয়ে মিলি কিনে কেস্পিয়ান সিটো গভৰ্ণ কৰে মিনছ
কোন পাছ হ'ব, ইয়াৰ বিজনেছটো কেনেকৈ, কোনে কোনফালৰ পৰা ট্ৰান্সপৰ্ট হ'ব, কোনে কেনেকৈ ৱাটাৰ ইউজ কৰিব, ৱাটাৰ শ্বেয়াৰিং কি ৰেচিঅ'ত হ'ব, চব তেওঁলোকে ডিচাইড কৰে। ঠিক আছে, মনত থাকিব ব্লেক চি কেস্পিয়ান চি, মিষ্টেক নকৰিব, বহুত ইজি কুৱেশ্যন হয়, মষ্ট অফ দ্য টাইম এক্সামত আহিয়ে থাকে। ঠিক আছে, তো জৰ্জিয়াটো নহয় বুলি গম পালে আপোনালোকে, হয় মই অলপ ইৰাণে শ্বেয়াৰ কৰে, কাজাখস্তানে শ্বেয়াৰ কৰে, ৰাছিয়া শ্বেয়াৰ কৰে, তুৰ্কমেনিস্তানে শ্বেয়াৰ কৰে, হয় ঠিক আছে। যদি আজাৰবাইজান দি দিলে হয় জৰ্জিয়া জেগাত, আনচাৰটো কাৰেক্ট। 3 যদি ৰং হয়, এইটো ৰং হয়, 1 2 টো কাৰেক্ট চাই গম পায়, অলপ কি কয় এইটো এই ইণ্টেলিজেণ্ট গেছিং লগাব, টুক্কা নহয়। অ'কে, কেস্পিয়ান চি ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৱাটাৰলেণ্ড হয়, কিন্তু মই কি কৈছোঁ, ইট ইজ গভাৰ্ণ বাই দ্য ইউনাইটেড নেশ্যনছ কনভেনশ্যন অন ল অফ দ্য চিজ দি আছে, যিটো এটা ৰং ষ্টেটমেণ্ট হয়। ঠিক আছে, তো 2 অপশ্যনটো যদি ৰং হয় সেনেকৈও চাব পাৰে, যদি আপোনালোকে অলৰেডি জানে যে এইটো নিয়মত নচলে, এইটো 2 য'ত আছে কেঞ্চেল, আনচাৰটো কি হ'ব 1। ঠিক আছে, ইজি কুৱেশ্যন আছিলে। ইয়াতে লিখা আছে ইট ইজ ক্লাছিফাইড এজ লেক বুলিহে তাক গণ্য কৰা হয়। That is why it is not governed by UNCLOS, it is managed according to the Caspian Sea deal. ঠিক আছে, ওকে নেক্সট কুৱেশ্যন লৈকে যাওঁ আমি। দিয়া আছে দ্য নেচাৰেলি প্ৰডিউচ, দেই নেচাৰেলি প্ৰডিউচ বহুত ইম্পৰ্টেণ্ট, পেঞ্চিল সদায় লৈ যাব আপোনালোকে। দ্য নেচাৰেলি প্ৰডিউচ নেৰ' অফেন নেভিগেবল কেনেল মানে জানে আপোনালোকে, যিটো দি ৱাটাৰ পাছ হোৱা এটা ৰাস্তা, ৰাইট, that links two bigger bodies of water is referred to as which of the following geographical term? তলত দিয়া কোনটো geographical term কাৰ লগত মিলে কৈছে কি নেচাৰেলি প্ৰডিউসড হয়, নেৰ' হয়, ঠেক হয়, নেচাৰেলি আছে, মানুহে খন্দা নাই, মোৰ ৰাখক। ওকে, মানুহে খন্দা নাই, ঠেক হয়, আৰু এনেকুৱা এটা ঠেক ৱাটাৰ বডি ৰাস্তা হয় যিটোৱে দুটা ডাঙৰ ডাঙৰ ৱাটাৰ বডিক কানেক্ট কৰে। চাওক, জিঅ'গ্ৰাফি অকলে পঢ়িলে নহ'ব, আইলেণ্ড মানে কি, পেনিনচুলা মানে কি, গাল্ফ মানে কি, বে মানে কি, ক্ৰিক মানে কি, ষ্ট্ৰেইট মানে কি, এইটো যেনেকৈ ষ্ট্ৰেইটৰ এনচাৰ, ৰাইট। তো এটা নেচাৰেলি ফৰ্মড, ডেফিনেশ্যন মোৰ ৰাখক, নেচাৰেলি ফৰ্মড, মানুহে খন্দা নাই, নেচাৰেলি ফৰ্ম ৱাটাৰ কেনেল এটা হয় হুইচ কানেক্টছ টু ডিফাৰেণ্ট লাৰ্জাৰ ৱাটাৰ বডিজ, এনেকুৱাবিলাকক কি বুলি কয়, ষ্ট্ৰেইট বুলি কয়। ঠিক আছে, ইজি আছিলে, এইবোৰ একদম ইজি কুৱেশ্যনছ হয়, কাইণ্ডলি আপোনালোকে এৰি নাহিব। এতিয়া মই ইয়াতে এটা লিষ্ট দিছোঁ মষ্ট ইম্পৰ্টেণ্ট, চাওক মোৰ ভিডিঅ'টো আপোনালোকে যদি PDF লাগে কমেণ্ট ছেকশ্যনত জনাব, মই PDFটো আপোনালোকক দি দিম। আমাৰ টেলিগ্ৰাম চেনেলো আছে, টেলিগ্ৰাম চেনেলৰ লিংক মই পিছত কৈ দিম আপোনালোকক, তাতেও PDFটো এভেইলেবল আছে। এইবোৰ যদি আপোনালোকে এটলিষ্ট সেইটো নকৰে, স্ক্ৰীনশ্বট হ'লেও মাৰি ল'ব। ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেইটছ। অ'কে, এতিয়া ৱৰ্ল্ডত আপোনালোকে নিউজত কি ষ্ট্ৰেইট অফ হৰমুজ চলিয়ে থাকে, হয়নে নাই? আপোনালোকে কাইণ্ডলি পঢ়াৰ সময়ত ষ্ট্ৰেইট অফ হৰমুজৰ লোকেশ্যনটো চাই ল'ব, ষ্ট্ৰেইট অফ হৰমুজ ক'ত আছে, হয় নাই? নিউজত এনি টাইম ওলাই আছে, ষ্ট্ৰেইট অফ হৰমুজ চাই ল'ব। আমাৰ ইণ্ডিয়াত যিটো ইম্পৰ্টেণ্ট ষ্ট্ৰেইট কি, ষ্ট্ৰেইট অফ কি পাল ষ্ট্ৰেইট হৈ গ'ল, ষ্ট্ৰেইট অফ মালাক্কা, মাকাস্তাৰ ষ্ট্ৰেইট, চুন্দা ষ্ট্ৰেইট, এইকেইটা কি মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেইট হয়, হয়। ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ, বেৰিং ষ্ট্ৰেইট, এইবোৰ কি হাডছন ষ্ট্ৰেইট, এইবোৰৰ ওপৰতে মেক্সিমাম কুৱেশ্যনছবোৰ ফ্ৰেম হয়। ঠিক আছে, মনত থাকিব ষ্ট্ৰেইট মানে কি, স্ক্ৰীনশ্বট লৈ ল'ব, যাক লাগে এইটো স্ক্ৰীনশ্বট লৈ ল'ব। নেক্সট কুৱেশ্যনলৈকে আহোঁ। নিয়াৰ দ্য মানসৰোবৰ লেক ইন দ্য গ্ৰেট হিমালয়াছ 3 প্ৰমিনেণ্ট ৰিভাৰ অফ দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট ফাইণ্ড দেয়াৰ অৰিজিন। কৈছে মানসৰোবৰ হ্ৰদটোৰ ওচৰত, য'ত গ্ৰেটাৰ হিমালয়াত যিটো মানসৰোবৰ লেক আছে, জানো নহয় চবে, কৈলাশ পৰ্বতৰ ওচৰত আছে, ৰাইট। কৈছে কি 3 প্ৰমিনেণ্ট, বহুত ইম্পৰ্টেণ্ট 3টা ইণ্ডিয়ান ছাবকণ্টিনেণ্টৰ বহুত 3টা মষ্ট ইম্পৰ্টেণ্ট ৰিভাৰে মানসৰোবৰৰ ওচৰে পাজৰে, মানসৰোবৰৰ পৰা বুলি কোৱা নাই, মানসৰোবৰৰ ওচৰে পাজৰে তাৰ পৰা অৰিজিনেট হয় বুলি কৈছে। অ'কে, তো আপোনালোকে যেতিয়া ইণ্ডিয়ান ৰিভাৰ ছিষ্টেম পঢ়ে তেতিয়াহ'লে আপোনালোকে অৰিজিন অফ ৰিভাৰটো পঢ়ে, ক'ৰ পৰা ওলাইছে, ৰাইট। যিকেইটা মষ্ট ইম্পৰ্টেণ্ট ৰিভাৰৰ কথা আপোনালোকে পঢ়ে সেইকেইটাই হয়, হয়। মানসৰোবৰৰ ওচৰত আমি জানো কেইটা নদী উৎপন্ন হয়, 3টা হয়। কি কি? আমাৰ অসমৰ যিটো ব্ৰহ্মপুত্ৰ, ছেকেণ্ডটো হৈ গ'ল আপোনাৰ ইণ্ডাছ ৰিভাৰ, আৰু থাৰ্ডটো কি সতলজ, হয়। ভাৰতত মেইনলি ট্ৰান্স হিমালয়ান ৰিভাৰ বুলি যদি কওঁ, ট্ৰান্স হিমালয়ান মানে হিমালয়ৰ যিবোৰ হিমালয়ান ৰেঞ্জেছ আছে, সেই ৰেঞ্জেছবোৰৰ সিপাৰে যিবোৰ বেলেগ এখন কাণ্ট্ৰিৰ পৰা ওলাই ইণ্ডিয়াত সোমাই আকৌ বেলেগত যেতিয়া পৰে, তেতিয়া কি বুলি কয়, ট্ৰান্স শব্দটো ইউজ হয়। ট্ৰান্স হিমালয়ান ৰিভাৰ বুলি ক'লে 3টা মষ্ট ইম্পৰ্টেণ্ট ৰিভাৰ আছে। নাম্বাৰ 1 হৈ গ'ল আমাৰ ইণ্ডাছ ৰিভাৰ, নাম্বাৰ 2 আমাৰ হৈ গ'ল আমাৰ যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ,
হয় আৰু নাম্বাৰ 3 হৈ গ'ল আপোনালোকৰ কি সতলজ ৰিভাৰ ঠিক আছে তো ইয়াতে অপশ্যন কি ইন্দাস চাওক যিবোৰ ঝেলামটোতো অৰিজিনেট তাতে নহয় চাওক ইয়াতে সতলজ আছে ইন্দাস আছে দুটা কাৰেক্ট আছে এটা ৰং আছে ব্ৰহ্মপুত্ৰ সতলজ আৰু যমুনা নহয় এটো নহয় ব্ৰহ্মপুত্ৰ ইন্দাস আৰু সতলজ এইটো কাৰেক্ট আনসাৰ ৰাইট ঝেলাম নহয় সতলজ হয় কিন্তু যমুনা নহয় ঠিক আছে তো আমাৰ কি হ'ব ব্ৰহ্মপুত্ৰ ইন্দাস আৰু সতলজ ৰিভাৰ ঠিক আছে এতিয়া আপোনালোকৰ যে এই টপিকটো যেতিয়া পঢ়িব আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট মই চাই লওক এই লোকেশনটো ঠিক আছে এইটো মানসৰোবৰৰ ওচৰে পাজৰে ৰিভাৰ কেদাৰ কথা কৈছিল ৰাইট আপোনালোকে ভালকে নোটিস কৰিব মই পেন এদি আকি দি আছো এইটো ধৰক মানসৰোবৰ ঠিক আছে এই এৰিয়াটো মানসৰোবৰ বুলি ধৰক ইয়াৰ ওচৰত ৰাকাশতল বুলি এটা আৰু এটা লেক আছে ঠিক আছে মানসৰোবৰটোৱে ইনলাৰ্জ মানে এজ এল মানসৰোবৰ বুলি ইয়াক কনসিডাৰ কৰা ইয়াতে তিনটা মোস্ট ইম্পৰ্টেন্ট ৰিভাৰ চাই লওক এইফালে গৈছে ব্ৰহ্মপুত্ৰ ৱাটাৰশেড মানে ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ ইফালে গৈছে এইটো চাওক ইন্দাস ৱাটাৰশেড মানে ইফালে হিন্দু নদী ইন্দাস ৰিভাৰটো গৈছে আৰু ইফালে চাওক এইফালৰ পৰা আপোনাৰ সতলজ ৱাটাৰশেড গংগা গৈছে এইফালে চাওক এটা এইফালে চাওক এটা সতলজ ৱাটাৰশেড তো তিনটা ট্ৰান্স হিমালয়ান ৰিভাৰ তিনটা মানসৰোবৰ লেকৰ ওচৰৰ পাজৰৰ পৰা উৎপন্ন হয় এতিয়া আপোনালোকৰ ঘৰত সবতছে ইম্পৰ্টেন্ট কাম হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মানসৰোবৰৰ পৰা ওলাই কিনে নামটো কি ইন্দাস ৰিভাৰৰ নামটো কি সতলজ ৰিভাৰৰ নামটো কি আৰু এন্টায়াৰ জোট যিখিনি জাগাৰ পৰা ওলাই আছে গুটেইখিনি কোট পৰে টিবেটত পৰে ৰাইট টিবেটটো ব্ৰহ্মপুত্ৰ বুলি নকয় কি বুলি কয় জানে আপোনালোকে কি বুলি কয় ইয়াৰলুং চাংপো ৰাইট তেনেকে ইয়াৰ নামটো আপোনালোকে চাব টিবেটত কি নাম সতলজৰ টিবেটত কি নাম বহুত ইম্পৰ্টেন্ট হয় চাই লও আৰু ট্ৰিবিউটাৰিজ জানে সুধিব ঠিক আছে ৰিভাৰ সিস্টেম বহুত ইম্পৰ্টেন্ট নেক্সট হৈ গল with reference to the western disturbances consider the following statements so western disturbances শব্দটো খুবেই হগনাই আপোনালোকে নিউজত শুনিব পাই থাকে ৰাইট কেতিয়া শুনিব পায় মেইনলি যেতিয়া ঠাণ্ডাৰ দিন চলে উইন্টাৰ সিজনত western disturbance টো শুনা পাবই ৰাইট হেতু ৰিলেটেড কি কৈছে these are low pressure storms that originate from the subtropical high pressure zone low pressure মানে কি high temperature কি কৈছে এইবোৰ লো প্ৰেছাৰ ষ্টৰ্ম হয় কোৰপৰা অৰিজিনেট ফ্ৰম দা সাবট্ৰপিক্যাল হাই প্ৰেছাৰ ৰিজন সাবট্ৰপিক্যাল ট্ৰপিক্সৰ ওপৰত 30-35 ডিগ্ৰী নৰ্থ আৰু সাউদাৰ্ণ লেটিটিউড বিলাকত নৰ্দাৰ্ণ হেমিস্ফিয়াৰত 30-35 নৰ্থ 30-35 সাউথ সাউদাৰ্ণ হেমিস্ফিয়াৰ এই দুটা জাগাত কি সাবট্ৰপিক্যাল হাই প্ৰেছাৰ বেল্ট নহয় জানো উইণ্ড সিস্টেম যেতিয়া পঢ়ে তেতিয়া গম পাব গোটেই ইকুৱেটৰিয়েল বেল্টৰ পৰা উইণ্ড খিনি উলাই ট্ৰপোস্ফিয়াৰত যে ট্ৰপোপজত আকৌ কি হয় বেন্ড হয় কিনে কি হয় আকৌ সাবট্ৰপিক্যাল হাই প্ৰেছাৰ ক্ৰিয়েট কৰে কোট 30-35 ডিগ্ৰী ৰাইট তো 30-35 ডিগ্ৰী যিখিনি আছে সাবট্ৰপিক্যাল হাই প্ৰেছাৰ ৰিজনৰ পৰা অৰিজিনেট হয় নে নহয় আপোনালোকে ডিসাইড কৰিব এতিয়া কৈছে কি জেট ষ্ট্ৰীম ব্লোইং সাউথ অফ দা হিমালয়া ব্ৰিংস ইন western disturbances in India জেট ষ্ট্ৰীম সকলোৱে জানো আমি মোস্ট ইম্পৰ্টেন্ট উইণ্ড সিস্টেমত ওৱান অফ দা মোস্ট ইম্পৰ্টেন্ট উইণ্ড কি হৈ গল জেট ষ্ট্ৰীম তাৰ বিষয়ে আপোনালোকে ঘৰত 100% পঢ়িব তাৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে ৰাইট কৈছে কি জেট ষ্ট্ৰীমৰ কাৰণে হিমালয় পৰ্বতৰ সাউদাৰ্ণ সাইডে ইণ্ডিয়াত আহিবলৈ জেট ষ্ট্ৰীমে ইণ্ডিয়াত western disturbance টো আনাত সহায় কৰে বুলি কৈছে হ'ব পাৰে কৈছে কি দে আৰ বেনিফিচিয়েল ফৰ দা হুইট এণ্ড এপল ক্ৰপ ইন দা কাণ্ট্ৰি হুইট এপল এইবিলাক মেইনলি কি ঠাণ্ডা দিনত হয় আৰু western disturbance কি ঠাণ্ডা টাইমতে হয় তো যোনে নাজানেও still আপোনালোকে গমে পায় পাঞ্জাব বা ওয়েস্টার্ন ইউপি বা দিল্লী ফালে ওয়েস্টার্ন ডিস্টারবেন্সেসৰ কাৰণে হে মেইনলি বৰষুণ হয় খেতি বাতি ভাল হয় তাতে মেইনলি কি হয় হুইটৰ খেতি হয় তো এই সেন্টেন্স অবভিয়াসলি কারেক্ট হয় which of the following is or are correct দিছে 3 নম্বৰটো যদি কারেক্ট হয় অপশন এই দুটাই আছে রাইট 2 নম্বৰটো কারেক্ট হয় না অবভিয়াসলি জেট ষ্ট্ৰীমৰ কাৰণে ওয়েস্টার্ন ডিস্টারবেন্স টু কি ইষ্টৰ ফালে মুভ কৰে ওয়েস্টার্ন ডিস্টারবেন্স টু ইষ্টাৰ্ণ সাইডে মুভ কৰাৰ কাৰণটো হৈ গল জেট ষ্ট্ৰীমৰ ইম্পেক্টত ঠিক আছে আৰু বহুত ফ্যাক্টৰ আছে জেট ষ্ট্ৰীম এটা মোস্ট ইম্পৰ্টেন্ট নাম্বাৰ 1 টো কি অবভিয়াসলি লো প্ৰেছাৰ ষ্টৰ্মে হয় সাবট্ৰপিক্যাল হাই প্ৰেছাৰ ৰিজনৰ পৰা তো আনসাৰ কি হ'ব 1 2 আৰু 3 ঠিক আছে মই বেছি টাইম লোৱা নাই আপোনালোকৰ আনসাৰটো পটাপট কৈ দিছো চাই লব এখিনিটো মই কোৱা কথাখিনি কোৰ পৰা অৰিজিনেট সবে জানে ওয়েস্টার্ন ডিস্টারবেন্স অৰিজিনেটস ফ্ৰম দা মেডিটেৰেনিয়ান ৰিজন বা মেডিটেৰেনিয়ান ফৰ্ম অফ ক্লাইমেট যেটা ক্লাইমেটোলজি পঢ়িব
মেডিটেৰিয়ান ৰিজনত জানে নহয় ক'ত আছে মেডিটেৰিয়ান চি অসমীয়াত এইটো ভূমধ্য সাগৰ বুলি কয় ৰাইট যিটো আফ্ৰিকা আৰু ইউৰোপ দেশৰ মাজত আছে হয় নহয় সেইখিনি ৰিজনত অৰিজিনেট হয় জেট ষ্ট্ৰীমৰ প্ৰবলত কি হয় ইষ্টৰ ফালে মুভ কৰে আৰু বহুত কিবা কিবি ফেক্টৰ আছে আহি কি হয় তাৰ পৰা যিখিনি মইশ্চাৰ কেৰি কৰে লাহে লাহে আনি কিনে ইণ্ডিয়াৰ নৰ্থ ৱেষ্টাৰ্ণ ছাইডত মানে আপোনাৰ ৰাজস্থান হৈ গ'ল ৱেষ্টাৰ্ণ ইউপি হৈ গ'ল দিল্লী হৈ গ'ল হিমাচল হৈ গ'ল পাঞ্জাব হৈ গ'ল সেইবিলাকত বৰষুণ আনে কেতিয়া ঠাণ্ডাৰ দিনত ঠিক আছে তাৰপিছত সাব ট্ৰপিকেল ৱেষ্টাৰ্লি জেট ষ্ট্ৰীমৰ আণ্ডাৰত আহে মই কৈছোঁৱে আৰু হুইট এপল এইবিলাকৰ খেতিত জেট ষ্ট্ৰীমৰ বহুত ডাঙৰ এটা ৰোল আছে ঠিক আছে এইটো চাওক এইখন মেডিটেৰেনিয়ান চি বুলি ইমেজিন কৰক ঠিক আছে এইখন মেডিটেৰেনিয়ান চি লিখাই আছে ইয়াতে ইয়াৰ পৰা এইবোৰ চাওক এইটো ব্লেক চি হৈ গ'ল এইটো কেস্পিয়ান চি ওচৰা ওচৰি সব ৱাটাৰ বডি ইয়াৰ পৰা জেট ষ্ট্ৰীমটো এনেকৈ জেট ষ্ট্ৰীমে কি ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ আনে ইণ্ডিয়াত কি হয় এক্সট্ৰা ট্ৰপিকেল কিছুমান মানে লাইক চাইক্লনৰ নিচিনা হয় বা ইয়াৰ পৰা যে মইশ্চাৰ কেৰি কৰি আনে তাৰপিছত ইণ্ডিয়াত কি কয় বৰষুণ পৰে কোনটো পাৰ্টত ইণ্ডিয়াৰ ইষ্টাৰ্ণ পাৰ্টত নহয় ইণ্ডিয়াৰ মষ্টলি ৱেষ্টাৰ্ণ পাৰ্টত ঠিক আছে ওকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আপোনালোকে মাইণ্ড মেপৰ কাৰণে নেক্সট কুৱেশ্যনলৈকে যাওঁ উইথ ৰেফাৰেঞ্চ টু দ্য ৱৰ্ল্ডছ হাইয়েষ্ট মটৰেবল ৰোড কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৱৰ্ল্ডছ হাইয়েষ্ট মটৰেবল ৰোড ৰাইট একদম লাষ্ট মান্থ চাগে এইটো নিউজত ফ্ৰিকুৱেণ্টলি ওলাই আছিলে হয় তো এইটোৰ ওপৰতে কুৱেশ্যন ফ্ৰেম কৰি দিছে এনেকুৱাই আপোনালোকে কুৱেশ্যন ফ্ৰেম কৰিব ৰাইট টপিকবিলাক লিখি ল'ব এইটো ক্লাইমেটলজিৰ টপিক বা উইণ্ড ছিষ্টেমৰ টপিক হয় নাই ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চেছ সিমিলাৰলি এইটো কি আমাৰ যেতিয়া আপোনালোকে কি পৰে হাইয়েষ্ট লংগেষ্ট কি কয় এইটো আমাৰ কি সবচে নেৰো সবচে ফাৰ্ষ্ট সবচে সেকেন্ড তেনেকুৱা টাইপৰ যেটা বস্তু পঢ়ে প্লাস যেতিয়া আপোনালোকে বৰ্ডাৰৰ কথা যেতিয়া মানে ইণ্ডিয়াৰ যিটো বাউণ্ডাৰীজ চাই তেতিয়া এইবোৰ কথা আমি নোটিস কৰা যায় ঠিক আছে এতিয়া হাইয়েষ্ট মটৰেবল ৰোড আমি ৰিসেন্টলি চেঞ্জ হৈছে আগতে কি উমলিংলাটো আছিলে হয় নাই আগতে উমলিংলাটো হাইয়েষ্ট মটৰেবল ৰোড আছিলে অলমোষ্ট 19,042 ফিট হাইটত ঠিক আছে কোৱা আছে যে ইট ইজ লোকেটেড ইন দ্য ইউনিয়ন টেৰিটৰি অফ লাডাখ কাৰেক্ট ইট ওয়াজ কনস্ট্ৰাক্টেড বাই দ্য বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন হয় ইট লাইজ এজ এন অল্টিটিউড হায়াৰ দেন উমলিংলা ঠিক আছে মেক্সিমাম যে নিউজ পেপাৰ নপঢ়ে সিহঁতে কনফিউজ হ'ব আৰে উমলিংলাৰ ওপৰত কেনেকৈ হ'ব পাৰে আমিতো সবেই জানো উমলিংলাটোৱে হয় কিন্তু এইখিনিতে সবৰে ভুল হৈ যাব ঠিক আছে অপশ্যন সি টু ভুল বুলি ক'ব তো এইটো কাটিব সব হ'বগৈ এইটো কাৰেক্ট এনসাৰ বুলি ঠিক আছে কিন্তু ৰিসেন্টলি ঠিক আছে ৰিসেন্টলি উমলিংলাটো সেকেন্ড হাইয়েষ্ট মটৰেবল ৰোড হৈ গ'ল এতিয়া উমলিংলাৰ ওপৰত কি মিংলা বুলি এটা পাছ আছে মাউণ্টেইন পাছ তাৰ ওপৰত এৰাউণ্ড 19,400 ফিট হাইটত ইয়াতকে উমলিংলাতকে অলমোষ্ট কিমান 370 মান ফিট ওপৰত আৰু এটা মাউণ্টেইন পাছ আছে সেইটো হাইয়েষ্ট মটৰেবল ৰোড আছে ঠিক আছে তো অপশনটো ডি মানে গোটেইকেইটা কাৰেক্ট আছিলে ইট ইজ ইউনিয়ন লাডাখত আছে বিআৰঅ বনাইছে উমলিংলাৰ এল্টিটিউডতকে ওপৰত আছে কাৰেক্ট ওকে এইটো মিগলা ইনঅগ্ৰেট কৰিছে ৱৰ্ল্ডছ হাইয়েষ্ট মটৰেবল পাছ सबसे इम्पोर्टेंट হৈ গল মিগলা ইজ নাও এট প্ৰেজেন্ট মিগলা ইজ দা হাইয়েষ্ট মটৰেবল পার্ট ইন দা ওয়ার্ল্ড তার পিছতে তার অল্টিটিউড হৈ গল কি 19,400 ফিট কিন্তু উমলিংলা আসলে কিমানত 19,024 ফিট ওকে হার্ডলি কিমান 370 ফিট মান ওখ হ'ব তাতকে বেছি নহয় ঠিক আছে মোৰ ৰাখক একদম ৰিসেন্ট নিউজ পেপাৰৰ বস্তু হয় নেক্সট দিয়া আছে ভলকেনিক এরাপশনৰ ওপৰত বঢ়িয়া ম্যাচ দা ফলোইং টাইপ দিছে কোনটো ভলকেনো কোনটো কান্ট্ৰিত পায় ঠিক আছে যদি ভালকৈ মন কৰে এইকিটা ভলকেনো ৰিসেন্টলি আপোনালোকৰ নিউজত ওলাই থাকে তাৰ ওপৰতে ইকুৱেশনটো ফ্ৰেম কৰা আছে ঠিক আছে তো কিলাউইয়াক তো কোৰ হয় ভলকেনো তাৰপিছত কি আছে লিওটোবি লাকি তো কি হয় মাউণ্ট এটনা কোৰ হয় তাৰপিছত কানলাও তো কাৰ কোৰ হয় ওকে আমি মিলাব ট্ৰাই কৰিম ঠিক আছে সবতছে শুনা বেলেগ কিটা যদিও শুনা নাই আপোনালোকে আই হোপ জুনে ভালকে এজন সিৰিয়াস এক্সপেৰিয়েন্টেটো জানে যে এটা মাউণ্ট এটনা তো ইউৰোপৰ ভলকেনো হয় যেটো কত ইটালীত আছে ঠিক আছে তো C1 বুলি গলে আপোনালোকে ইয়াতেও ফসিব তে C1D2 ঠিক আছে এনেকে মিলাব লাগিব এক্সামত এতিয়াতো আপোনালোকৰ টাইম নাই গেছ কৰিব ইন্টেল D2 মানে কানলাও তো হৈ গল ফিলিপিনছৰ এটো শিওর ঠিক আছে
আপুনি এতিয়া মাথা মাৰিব লাগে A4 নে A3 এতিয়া কিলোইয়া এইটো কোৰ ভলকেনো হয় এইটো হাৱাইৰ ভলকেনো হয় চাওক হাৱাইবিলাক আপোনালোকে যদি ভালকে মন কৰে কিলোইয়া তাৰপিছত মাউনা লোৱা এনেকুৱা টাইপৰ নাম হয় হাৱাইন মানে যিটো হেমতে যিটো ভাষা কয় তেনেকুৱা ওয়ার্ডবিলাক অলমোস্ট EA এইবিলাকে দিয়ে এন্ড হয় ঠিক আছে তো A4 B3 C1 D2 এইটো হ'ব ঠিক আছে এইটো হৈ যাব আপোনাৰ ইন্দোনেছিয়া ৰিসেন্টলি লাইক 2026 তে এই গুটেকিটা ভলকেনো ইৰাপ্ট হৈছিলে এইগিটাৰ ওপৰত নিউজ আহিছিলে আৰু মই আপোনালোকক এটা হোমৱৰ্ক হিচাপে দিওঁ ৰিসেন্টলি ইথিওপিয়াত এটা বহুত ফেমাস ভলকেনো ইৰাপশ্যন হৈছিলে চাই ল'ব নিউজত সৰি গুগল কৰি বা সার্চ কৰি যত পাই চাই ল'ব আহিব পাৰে ঠিক আছে প্লাস লাস্ট ইয়াৰ সাগে 2025 অৰ সেপ্টেম্বৰ মাহত আমাৰ যেটো অনলি ভলকেনো আছে ইন্ডিয়াৰ বেৰেল আইল্যান্ড বুলি যে কওঁ হেতুটো ৰিসেন্টলি কি স্মোক ওলাইছিলে ঠিক আছে চাই লও অপশন এ ইউনাইটেড স্টেটছৰ আন্ডাৰতে হাৱাইটো পৰে এখানে এনেকে লিখা আছে নেক্সট কনসিডার দ্য ফলোইং স্টেটমেন্ট রিগার্ডিং দ্য রিসেন্টলি হাইলাইটেড রামসার সাইট ইন নর্থ ইস্ট ইন্ডিয়া রিসেন্টলি হাইলাইটেড রামসার সাইটৰ কথা কোৱা আছে পালা ওয়েটল্যান্ড ইজ দ্য লার্জেস্ট ন্যাচারাল লেক ইন মিজোরাম and is geographically situated within the Indo-Burma biodiversity hotspot correct হয়নে নহয় বা এতিয়া পালাটো মিজোরামত আছে নে নাই বা তাৰপিছত দিয়া আছে মাৰা ট্ৰাইব which governs an autonomous district council under the 6th schedule of the Indian constitution is closely associated with the conservation of Pala wetland এতিয়া আপোনালোকে কিমান ইন্টারেস্টিং কোয়েশ্চন চাওক এটো যদি পলিটি পঢ়িছে নিশ্চয় 6th scheduleৰ ওপৰত পঢ়িব আপোনালোকে হয় কি কয় AMTM ৰাইট কোন গিটা ষ্টেটত 6th schedule ইউজ হয় তাতে আপোনালোকে যে জানে আপোনালোকে 6th schedule বিহেকে নৰ্থ ইষ্টৰ যিগিটা ষ্টেট আছে তাতে জানিবই লাগে অসমত কাৰ আন্ডাৰত 6th schedule মানে 6th scheduleৰ আন্ডাৰত কোন গিটা মানে অটোনমাস কাউন্সিল আছে তেনেকে আপোনালোকৰ হেৰিত কি আছে যত যিগিটা আছে জানিব লাগে ৰাইট এতিয়া যদি তাৰ ভিতৰত জানে যে মাৰা ট্ৰাইবটো কোনটো ষ্টেটৰ পৰা বিলং কৰে আনসাৰটো আৰামছে ওলাই যায় ঠিক আছে তাৰ পিছত আছে Kechopalri wetland is a high altitude sacred lake located in the state of Arunachal Pradesh. Okay, be careful. Etu wetland ekdom notun hoy trick to etu asile jodi newspaper follow korisile apnaloke tetia hole apna bhalke jane je Kechopalri wetland to Arunachal noy etu kor hoy Sikkimor hoy thik ase to option C to jodi wrong asile amar correct answer 1 তো পালা ওয়েটল্যান্ড জানে কোর আছে মিজোরামত আছে মারা ট্রাইব টু জানে দেখুন আপনারা কোর আছে মিজোরামত আছে ঠিক আছে ওকে আৰু কি বায়োডাইভাৰ্সিটি হটস্পট পৰে না সাইডা বায়োডাইভাৰ্সিটি হটস্পটত কি ইন্দো-বাৰ্মা বায়োডাইভাৰ্সিটি হটস্পটটো হয় ইয়াতে চাওক ইম্পৰ্টেন্ট কিওয়াৰ্ড বিলাক আপোনালোকে নোট ডাউন কৰিব হটস্পটৰ ওপৰত ঠিক আছে আপোনালোক জিওগ্ৰাফি ক্লাস কৰি আছে ভাবিছে এই এনভায়ৰনমেন্টৰ কথা কৈ সববোৰ ইন্টাৰলিংকড হয় ঠিক আছে এটা চাওক এই ওয়েটল্যান্ডটো কি আছিল Kechopalri wetland is in West Sikkim ঠিক আছে এতিয়া রামসার সাইটৰ কেটামান মই ইম্পৰ্টেন্ট আপোনালোকক ডাটা দিছো জিগিটাৰ ওপৰত রামসার সাইটৰ ম্যাক্সিমাম কোৱেশ্চন ফ্ৰেম হয় অলমোস্ট অল অফ দা কোৱেশ্চনস যিবোৰ রামসার সাইট ৰিলেটেড হয় এইখিনিৰ পৰাই ফ্ৰেম কৰিব ঠিক আছে আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ লব পাৰে এতিয়া ৰিসেন্টলি মোস্ট ইম্পৰ্টেন্ট রামসার সাইটৰ ওপৰত কোৱেশ্চন আহিব পাৰে বিকজ টোটাল ইতিয়া এট প্ৰেজেন্ট 100টা রামসার সাইট হল ইন্ডিয়াত যদি 100টা হল আপোনালোকে সদায় মন কৰিব লাস্ট যেটো 100 নম্বৰ আছে হেতু কোনটো হয় চাব ট্রাই কৰিব ঠিক আছে তাৰ পিছতে হয় নিউজত আহিয়ে আছিল সুৰহাতাল উত্তৰ প্ৰদেশত একদম সবতছে নিউ হয় ওকে প্ৰকাশ নাৰায়ণ বাৰ্ড সেঞ্চুৰী সুৰহাতাল বুলি কয় এক মাহ হোৱা নাই চাগে অলমোস্ট লাস্ট এক মাহৰ ভিতৰতে এইটো নিউজত প্ৰায় চলি আছিল ঠিক আছে বাকি আপোনালোকে তাৰে এক্সট্রিম কিছুমান নিউজ বিলাক জানিব ট্রাই কৰিব মন্ট্ৰাক্স ৰেকৰ্ডত এতিয়া বৰ্তমান কোন আছে চিলিকাটো নাই ওকে তাৰ পিছতে কোন এতিয়া চাও মণিপুৰৰ ফুমৰিজ কোড পায় সাংহাই ডিয়াৰ কোড পায় সব ওয়েটল্যান্ডৰ লগত ৰিলেটেড লাইক লোনাৰ লেক কিয় ফেমাস পিংক হয় গম পাই নহয় পিংক টাইপৰ যে আপোনাৰ এটো কি কয় এটো মেটিঅৰিক এটা লেক হয় চিলিকা লেক কিয় ফেমাস হয় তাৰ পিছতে কিহৰ আন্ডাৰত আমি রামসার কনভেনশনটো আমি লিগ্যাল অ্যাটেনশন পাই কিহৰ না এনভায়রনমেন্টাল প্রোটেকশন অ্যাক্ট অফ 1986 আন্ডাৰত পাই ঠিক আছে তাৰ পিছতে সবচে হাইয়েস্ট কোনটো ষ্টেটৰ আছে খুদিব পাৰে তামিলনাডুত আছে 20টা ঠিক আছে অসমত কে নৰ্থ ইষ্টৰ ষ্টেটৰ টোটাল মিলি কেটা আছে চাই লব
নৰ্থ ইষ্ট বুলি ক'লে ছিকিমটো পাহৰি নাযাব ঠিক আছে নেক্সট কুৱেশ্যন এৰেঞ্জ দ্য ফলোয়িং হিলছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইন এ ষ্ট্ৰিক্ট জিঅ'গ্ৰাফিকেল অৰ্ডাৰ ফ্ৰম নৰ্থ টু চাউথ যেতিয়া নৰ্থ ইষ্টৰ মাউণ্টেইন ৰেঞ্জেছ পৰিব উত্তৰৰ পৰা দক্ষিণলৈকে মাউণ্টেইন ৰেঞ্জ কেইটা মিলাব দিছে একদম ইজি কুৱেশ্যন মিজো হিলছ কি আছে মিজো হিল আছে নাগা হিল আছে মিজো হিল নাগা হিল পাটকাইবাম মণিপুৰ হিল ভালকে ষ্টেটৰ অৰিয়েণ্টেশ্যন কেইটাই গ'ল পাটকাইবামটো জানে ন অৰুণাচল অসমৰ ওচৰা ওচৰি আছে ফাৰ্ষ্টত পাটকাইবামটো আছে ৰাইট তাৰপিছত অবভিয়াছলি নাগা হিলছটো আহিব তাৰপিছত মণিপুৰ হিলছ আহিব তাৰপিছত মিজো হিলছ আহিব চিম্পল হয় এই এৰেঞ্জমেণ্টবিলাক নাপাহৰিব চাই লওক এইটো পাটকাই হিলছ নাগা হিলছ সৰি চাই লওক ইয়াতে এইটো পাটকাই হিলছ হৈ গ'ল এইটো নাগা হিলছ হৈ গ'ল মণিপুৰ হিলছ হৈ গ'ল মিজো হিলছ হৈ গ'ল ঠিক আছে মিজো হিলছ মিজোত বুলি নিদি লুচাই বুলিও কৈ দিব পাৰে ঠিক আছে ক'ত ক'তকে গাৰো খাচী জয়ন্তীয়া ইষ্ট ৱেষ্ট নৰ্থ চাউথ মনত ৰাখিব হেনেকে সুধে দফলাটো ৱেষ্টত আছে নে মিছমিটো ৱেষ্টত আছে বুলি সুধি দিব আপোনালোকে ইমান ৰেডিমেড কুৱেশ্যনৰ কাৰণে ৰেডি হৈ নাযাব যে এনেকেই সুধিব বুলি আপোনালোকে ইষ্ট ৱেষ্ট নৰ্থ চাউথ ভালকৈ চাব অৰিয়েণ্টেশ্যনটো ঠিক আছে বহুত ভাল কুৱেশ্যন আছিলে এইটো অ'কে নৰ্থৰ পৰা সাউথ এৰেঞ্জ কৰিব দিছে পাটকাই 1 নম্বৰ 2 নম্বৰ নাগা হিল 3 নম্বৰ মণিপুৰ 4 নম্বৰ মিজো হিলছ ঠিক আছে নেক্সট কোৱেশ্চন লেগে যাও কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য জিওগ্ৰাফিকেল এণ্ড হিষ্টৰিকেল ফিচাৰ্স অফ দ্য সাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আসাম ব্ৰহ্মপুত্ৰ ৰিভাৰৰ সাউদাৰ্ণ বেংকৰ কথা কৈছে দক্ষিণ পাৰৰ কথা কৈছে ঠিক আছে The Kopili and Dhonsiri rivers are major south bank tributaries that originate in the Karbi Anglong hill before joining the Brahmaputra. So, Kopili and Dhonsiri, the Brahmaputra Dokhin Paror tributary বুলি কৈছে এইখিনি লগে কারেক্ট আপোনালোকে সবে জানে মোস্টলি সাউথ ধনসিৰি দুটা আছে বুলি সাউথ বুলি লিখিয়ে দিছে কপিলি আমি জানো সাউথৰ পৰা যায় ধনসিৰি সাউথ তো অবভিয়াসলি সাউথৰ পৰা যায় কনফিউজ আপোনালোকে হ'ব পাৰে ইয়াতে অৰিজিনেট ইন দা কাৰ্বি আংলং হিলত দুটাও অৰিজিনেট হয় বুলি কৈছে জুনে জানে জুনে নাজানে ভালকে মেপ চাই পঢ়িব দেই দা হিষ্টৰিক চৰাইদেউ মৈদাম দা বাৰিয়েল মাউন্টস অফ দা আহোম ৰয়েল ৰয়েলটি ৰিসেন্টলি ডেজিগনেটেড এজ ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট আর লোকেটেড অন দা সাউথ ব্যাংক অফ প্লেইনস অফ ব্রহ্মপুত্র হয় নহয় জানে এটো চৰাইদেউ মৈদাম নিউজত আহি আছিল সাউথ ওয়ার্ল্ড হেরিটেজ সাইটৰ কাৰণে হয় নাই কোৱেশ্চন ফ্ৰেম হৈ গৈছে The Deepor Bill, a permanent freshwater lake and a Ramsar site, is situated on the south bank of Brahmaputra in the Kamrup Metropolitan District. Horaigar khon parole hai Deepor Bill pai ene Horaigar khon na paunte pai. Guwahatir pura ahunte koa nai Guwahatit jetia khumai apnaloke fale apnalogor Borpeta side or pura hok ba Dorongor side or pura hok tetia Deepor Bill tu kun pare pai. Heneke bostu bilak clear hobo right? The Noronairon hetu connects Jogigopa on the north bank with পঞ্চতন্ত্ৰ অন দা সাউথ বেংক এতিয়া আপোনালোকে অকল আপোনালোকে এইটো চাই যে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে কেইখন ৰেল কাম ৰোড ব্ৰিজ আছে কোনখন দীঘল কোনখন ছুটি অকল এইটো চালে নহব ব্ৰিজ দুটাই কোন দুটা পইণ্টক কানেক্ট কৰে হেতুও চাও ডিটেইল চাও ঠিক আছে বা নতুন কিবা ব্ৰিজ বনাইছে নেকি হেতুও চাও এইটো কোৱেশ্চন আপোনালোকে চাও কপিলি আৰু ধনসিৰি ৰিভাৰ বুলে দুটাও কাৰ্বি আংলঙত অৰিজিনেট হয় বুলি কৈছে ঠিক আছে দেই কপিলি আপোনাৰ মেঘালয়ৰ পৰা আহে ধনসিৰি আপোনাৰ হে নাগালেণ্ডৰ ওচৰৰ পৰা আহে এটাও কাৰ্বি আংলঙত অৰিজিনেট নহয় কাৰ্বি আংলঙৰ ওচৰে পাজৰে দুটাও লগ হৈ কিনে আপোনাৰ হেৰি কি কইটো ব্ৰহ্মপুত্ৰত পৰে কিন্তু কাৰ্বি আংলঙত অৰিজিনেট নহয় নম্বৰ 1 স্টেটমেন্ট যদি ভুলে হয় গোল কি ওলাব দিছে কারেক্ট ওলাব দিছে 2 3 and 4 দুইটো কারেক্ট জানো চৰাইদেউৰ মৈদামৰ কথা দীপৰ বিল দক্ষিণ সাইডে আছে বুলি 100% ৰামসৰ সাইট হয় কারেক্ট নৰনাৰায়ণৰ কানেক্ট যোগীগোপা নৰ্থ বেংক পঞ্চতন্ত্ৰ সাউথ যোগীগোপা আছে বঙাইগাঁও পঞ্চতন্ত্ৰ আছে কত গোৱালপাৰা ঠিক আছে একদম ইজি কোৱেশ্চন আছিল দেই যদি ভালকে পঢ়ে ইজি হয় অপচন বি 2 3 and 4 ইয়াতে লিখাই আছে চাও কি কপিলি ধনসিৰি আর ইনডিড মেজৰ সাউথ বেংক হয় দে ডু নট অৰিজিনেট ইন কাৰ্বি আংলং হিল Okay, Kopili River originates in the Meghalaya plateau, Jayantia Hills. Okay, question frame code apnalok Garo Hills buli di dibo. Be careful. Jayantia, east of Phales, Garo, Khasi, Jayantia, right? And Dhonsiri River originates from the key Laisang Peak of the Nagaland also. Choraideau to correct hoy, Deepor Bill to correct hoy, Noronairon hetu correct hoy obviously. Karon ki connect kore Gwalparar Ponchotantrok south or ase.
মানে যদি সাউথ বুলি লয় ইফালে পঞ্চতন্ত্ৰ আছে ইফালে যোগীগোপা আছে এই মাজত নৰনাৰায়ণ সেতুখন আছে ঠিক আছে চাই লওক এই ৰিভাৰৰ কথা যদি কয় আপোনালোকে এই কপিলী নদীটো এনেকে আপোনাৰ মেঘালয়ৰ পৰা ভালকে ফলো কৰি মেঘালয়ৰ পৰা এনেকে গৈ এইটো কপিলী নদীটো ইফালে আছে ধনচিৰি আছে ইফালে দুটাও সাউথ বেংক হয় কাৰ্বি আংলং থাকিলে এইখিনিত কাৰ্বি আংলংৰ পৰা ওলাইছে নি চাওকচোন নোলাই ৰাইট তো এই মেপখন আপোনালোকে আই থিংক আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব লাগে কাৰণ এখনত ডিটেইলকে গোটেই ৰিভাৰৰ অৰিয়েণ্টেশ্যন কিটা দি আছে এক্সামত কি আহিব পাৰে এক্সামত এটো আহিব পাৰে কেটামান নদী দিব আপোনালোক ইষ্টৰ পৰা ৱেষ্টলৈকে এৰেঞ্জ কৰা আহিব কোনটো সবতছে ইষ্টৰ আছে একৰ্ডিংলি এৰেঞ্জ কৰা বুলি ঠিক আছে পঢ়িলে ভালকে পঢ়িব অকল নৰ্থ বেংক সাউথ বেংক চালেও নহব সাউথ বেংকৰ কোনটো ইষ্টাৰ্ণ সাইডত আছে একেবাৰে কোনটো একেবাৰে ৱেষ্টাৰ্ণ সাইডত আছে ঠিক আছে অকল ব্ৰহ্মপুত্ৰ ভেলীৰ চালেও নহব বাৰাক ভেলীৰ ৰিভাৰ বিলাক চাব ঠিক আছে ওকে এইটো নৰনাৰায়ণ হেতুটো মই দেখাইছো পঞ্চতন্ত্ৰ আছে গোৱালপাৰাত তাৰ পিছতে যোগীগোপা আছে আপোনাৰ ইফালে এই বঙাইগাঁও ফালে ঠিক আছে এটা চাব টোটাল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন ব্ৰিজ তলা অদিয়া দি নিদিব ব্ৰহ্মপুত্ৰৰ ওপৰত নাই কিন্তু নেক্সট মাগুৰী মটাপুং বিল ফ্ৰিকুৱেণ্টলি সিন ইন নিউজ ওলাই থাকে মেণ্ডাৰিন ডাক পৰাক বুলি ওলাব কেতিয়াবা বাগজানত জুই লগা বুলি ওলাব তো এইটো অলমোষ্ট এভৰি উইণ্টাৰত মাগুৰী মটাপুং বিলৰ কথা আপোনালোকৰ ওলাব কোৱেশ্চনটো কি দিছে is located near which of the following protected areas of Assam কোনটো protected areas of Assam or ওচৰত আছে যে protected areas মানে আপোনালোকে ঘৰত জানে চাই ল'ব ডেফিনেশ্যন চাৰি ধৰণৰ protected areas আছে ঘৰত চাই ল'ব ৰিজাৰ্ভ ফৰেষ্ট আকৌ protected areasত নপৰে ঠিক আছে কোনটো protected areas গোটেই ওচৰ মাগুৰী মটাপুং বিল সবে জানে তিনচুকীয়া ওচৰ কাজিৰঙা তিনচুকীয়াত নাই মানস তিনচুকীয়াত নাই নামেৰিও তিনচুকীয়াত নাই তো অবভিয়াছলি আনসাৰ কি হ'ব ডিব্ৰু সাইখোৱা ন্যাশনাল পার্ক ঠিক আছে ডিব্ৰু সাইখোৱা ন্যাশনাল পার্ক ইয়াৰ লগতে ডিব্ৰু সাইখোৱাৰ বিষয়েও অকমান ডিটেইল চাই লও কিহৰ কাৰণে ফেমাস হয় মাটি এৰিয়া কিমান হয় এটো কি কয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় মেন এণ্ড বায়োস্ফিয়াৰ আন্ডাৰ ইউনেস্কো বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় নে নহয় এইবোৰ ভালকে চাই ল'ব ঠিক আছে এইটো চাও মাগুৰী মটাপুং বিলৰ লোকেশনটো দিয়া আছে এখন তিনচুকীয়া ডিস্ট্ৰিক্ট হয় এইটো মাগুৰী মটাপুং বিল দিঘলীয়াকে আছে এনেকে ঠিক আছে এইটো ইফালে ডিব্ৰু ৰিভাৰ এইটো ডাঙৰি ৰিভাৰ এখন চাওক ডিব্ৰু সাইখোৱা ন্যাশনাল পাৰ্ক ঠিক আছে ভেৰি নিয়াৰ টু ডিব্ৰু সাইখোৱা ন্যাশনাল পাৰ্ক এইখিনিৰ ওচৰে পাজৰে বাগজান বুলি জায়গা এটা আছে এইখিনিতে জুই লাগিছিল ঠিক আছে নেক্সট কোৱেশ্চন ম্যাচ দা ফলোইং দিছে ওকে কি দিছে সেন্সাস ডাটা ডিস্ট্ৰিক্ট অফ আসাম আৰু ডেমোগ্ৰাফিক ফিচাৰ্স বহুতে ভাবে এইটো জিওগ্ৰাফিৰ প্ৰশ্ন হয় না জিওগ্ৰাফি মেইনলি বহু ধৰণৰ আছে এইখিনি যিবোৰ ডেমোগ্ৰাফি ৰিলেটেড ডাটা হয় হেবোৰ কি জিওগ্ৰাফি বুলি কয় হিউম্যান জিওগ্ৰাফি ওকে যেনেকৈ ফিজিক্যাল অকল পাহাৰ পৰ্বত বা নদীৰ কথা পঢ়িলে নহব মানুহৰ জনসংখ্যা বাঢ়িছে কমিছে কি হৈছে এইখিনিও পঢ়িব লাগিব ওকে টপিক বিলাক মই কৈ থাকিম মই এক্সট্ৰাকে লিখি যোৱা নাই আপোনালোকে সাইডত লিখিব এইটো কিহৰ ডেমোগ্ৰাফি হয় সেন্সাসৰ ওপৰত 100% এটা কোৱেশ্চন প্ৰত্যেকবাৰে আহে লাষ্ট 3 ইয়াৰ্ছত অলমোষ্ট গোটেইকেবাৰে কোৱেশ্চন আহিছে সেন্সাসৰ ঠিক আছে এবাৰো সেন্সাসৰ ডাটা ওপৰত এটা না এটা কোৱেশ্চন আহি যাব পাৰে কাৰণ ৰিসেন্টলি ইলেকশন হৈ গৈছে ওকে ডিলিমিটেশনৰ ওপৰতো চাই ল'ব মাজতে হৈ গৈছিল ঠিক আছে এটা ধুবুৰী হাইয়েষ্ট লিটাৰেসি ৰেট আছে বুলি ৰেশিও আছে হ'ব জানো নিজে ভাবি চাব ধুবুৰী যদি হাইয়েষ্ট লিটাৰেসি ৰেট থাকিলেহেঁতেন হয় নহয় ইমান নিউজত বাজি নাথাকিলে ৰাইট ডিমা হাছাও কামৰূপ মেট্ৰপলিটান বাক্সা এটা সবে জানো কামৰূপ মেট্ৰপলিটান হাইয়েষ্ট লিটাৰেসি ৰেশিও আছে ডিমা হাছাওত কি আছে হাইয়েষ্ট পার্সেন্টেজ অফ এসটি পপুলেশন আছে ঠিক আছে বাক্সা ডিস্ট্রিক্ট ইজ ফেমাস ফর হাইয়েষ্ট ওভারঅল সেক্স রেশিও আর ধুবুৰী ইজ ফেমাস ফর লোয়েস্ট লিটারেসি রেশিও ঠিক আছে এইটো 2011 ডাটা বাৰু এতিয়া মেবি টু বহুত আপগ্রেড হৈ গল ঠিক আছে তো A2B4 C1 এটা C1 এটা হৈ গল তো ডেমোগ্ৰাফিক ডাটাৰ ওপৰত মানে আপোনালোকে কাইন্ডলি গুৰুত্ব দিয়ক ডেমোগ্ৰাফিক ডাটা মানে পপুলেশন ৰিলেটেড সেন্সাস ৰিলেটেড জি ডাটা আছে সবৰ ওপৰত কোৱেশ্চনস 100% আহিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন লগে যাও
এইবোৰ কিছুমান ডাটা দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক বেছিকৈ মই কৈ থাকিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব ঠিক আছে সবতছে বেছি পপুলেশ্যন ক'ত আছে সবতছে বেছি ৰেভিনিউ চাৰ্কেল কোনটোত আছে ঠিক আছে তাৰপিছত ওভাৰঅল ছেক্স ৰেচিঅ' আছামৰ কিমান অকল আছামৰ চাই থাকিলে নহ'ব ইণ্ডিয়াতকৈ বাঢ়িছে বা কমিছে বুলি ষ্টেটমেণ্ট দিব দ্য ছেক্স ৰেচিঅ' অফ আছাম ইজ এবভ দ্য নেশ্যনেল এভাৰেজ বা বিল' দ্য নেশ্যনেল এভাৰেজ বুলি কৈ দিব তেতিয়া পাৰিব নোৱাৰে চাব চাইল্ড ছেক্স ৰেচিঅ' মানে 0 পৰা 0 পৰা 6 বছৰ বয়সৰ ভিতৰত এইটো আহিব পাৰে লাষ্ট 2022 নে 23 আহিছিলে এইবিলাকৰ ওপৰত তাৰপিছতে আপোনাৰ ডেমোগ্ৰাফি ৰিলেটেড লিটাৰেচি ৰেট হাই ল' মেট্ৰপলিটনত কিমান আছে ৰুৰেলত কিমান আছে ওভাৰঅল কিমান আছে আমাৰ ইণ্ডিয়াতকৈ লিটাৰেচি ৰেট অসমৰ কম নে বেছি কম্পেয়াৰ কৰি চাব তো ইণ্ডিয়া আৰু আছামৰ একেলগে ওলাই কিনে এটা সৰু এখন পেপাৰত অকল ডেমোগ্ৰাফিক ডাটা লেখক A4 সাইজ পেপাৰত সেইখনে পঢ়ি যাব আৰু বেলেগ একো নাই ঠিক আছে এসটি মানে এসটি সবতছে বেছি ক'ত আছে এসসি সবতছে বেছি ক'ত আছে কিমান পাৰ্চেন্টেজ এসটি আছে কিমান পাৰ্চেন্ট এসসি আছে ঠিক আছে আহিবই কোনটো ট্ৰাইব সবতছে বেছি আছে 100% আহিব ঠিক আছে নেক্সট দ্য লংগেষ্ট বৰ্ডাৰ বিটুইন এনি টু কান্ট্ৰিজ ইন দ্য ৱৰ্ল্ড ইজ বিটুইন কাৰ কোন দুখন কান্ট্ৰিৰ মাজত সবতছে দীঘল বাউণ্ডাৰী আছে এইটো একেবাৰে ইজি কোৱেশ্চন হয় সবে জানে কি কানাডা আৰু USA এই কোৱেশ্চনটো আপোনালোক কিয় কেনেকৈ ফ্ৰেম কৰা আছে বুলি ভাবে এইটো বহুত পুৰণা কোৱেশ্চন ৰিসেন্টলি ফিফা ৱৰ্ল্ড কাপ ক'ত হৈ আছে ফিফা 26 ক'ত হৈ আছে US কানাডা মেক্সিকো ৰাইট গোটেই নৰ্থ আমেৰিকান কণ্টিনেণ্টত হৈ আছে হয় নাই গোটেই কাণ্ট্ৰিটো তো সেইটোৰ ওপৰতে বেছ কৰি এইটো কোৱেশ্চন ঠিক আছে এতে কিবা এটা ডাটা এটা দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব সেকেন্ড লংগেষ্ট ক'ত ৰাছিয়া আৰু কাজাকিস্তানৰ চিলি আৰু আৰ্জেণ্টিনাও লম্বা ইণ্ডিয়া বাংলাদেশৰো ইমান ঠিক আছে নেক্সট কোৱেশ্চনলৈকে যাওঁ Consider following statements কি দিয়া আছে the atmosphere is heated more by incoming solar radiation than by terrestrial radiation ঠিক আছে carbon dioxide and other greenhouse gases in the atmosphere are good absorbers of long wave radiation এতিয়া which of the following is correct in respect of the above statement এইটা ভিতৰত কোনটো correct কৈছে কি both statement 1 and 2 are correct and statement 2 explains statement 1 carbon dioxide আৰু greenhouse gas যেহেতু ভালকে absorb কৰে হেতুৰ কাৰণে এটমস্ফিয়াৰত ইনকামিং সোলাৰ ৰেডিয়েশনে বেছি হিট দিয়ে টেৰেস্ট্ৰিয়েল ৰেডিয়েশনে কম হিট দিয়ে হয় জানো এটা উল্টাই হ'ল ধন কথা ৰাইট সিমিলাৰলি এনেকুৱা ধৰণৰ কোৱেশ্চনছ এক্সপেক্ট কৰক হেতুৰ কাৰণে ক্লিয়াৰিটি লাগিব কনসেপচুৱেল ক্লিয়াৰ ঠিক আছে The atmosphere is heated more by incoming solar radiation. Incoming solar insolationৰ কাৰণে বেছি হিট হয় নে আৰ্থৰ পৰা যোৱা যেটো টেৰেস্ট্ৰিয়েল ৰেডিয়েশনৰ কাৰণে হিট হয় obviously টেৰেস্ট্ৰিয়েল ৰেডিয়েশনৰ কাৰণে হিট হয় জানে আপোনালোকে গ্ৰীণ হাউস ইফেক্ট যেতিয়া পঢ়ে বা হিট বাজেটৰ কথা যেতিয়া পঢ়ে টপিকটো হিট বাজেটৰ বা গ্ৰীণ হাউস ইফেক্টৰ ৰাইট আমি জানো কি শৰ্ট ওয়েভ লেংথ থাকা যিবোৰ ইনসুলেশন আছে হেবোৰ পাৰ হৈ আহিব যোৱাৰ টাইমত লং ওয়েভ বিলাক কি হ'ব যিবোৰ ওয়াটাৰ ভেপাৰ আছে কাৰ্বন ডাই অক্সাইড মেইনলি গ্ৰীণ হাউস গ্যাস বিলাকে ট্র্যাপ কৰে হয় ৰাতি আকৌ কি কৰে হেগিটা ৰেডিয়েট বেক টু আৰ্থ কৰে ঠিক আছে জানে ন হিট বাজেটৰ কথা তাৰ ওপৰতে কোৱেশ্চন ফাৰ্স্ট স্টেটমেন্টটো ভুলে হয় সেকেন্ড স্টেটমেন্ট কার্বন ডাইঅক্সাইড আদার গ্রিন হাউস গ্যাস ইন দ্য অ্যাটমসফিয়ার আর গুড অ্যাবজর্বার্স অফ লং ওয়েভ রেডিয়েশন হয় লং ওয়েভ শর্ট ওয়েভ সবরে বহুতৰ কনসেপ্টটো ক্লিয়ার না থাকে ঘৰত ভালকে চাই লব ঠিক আছে স্টেটমেন্ট 1 ইজ ইনকারেক্ট বাট স্টেটমেন্ট 2 ইজ কারেক্ট হ'ব ওকে ইটু স্টেটমেন্ট আনটোৰ ৰিজন হ'ব নোৱাৰে ঠিক আছে ইয়াতে দিয়াই আছে এই ডায়াগ্ৰামটো চালে গম পাব ঠিক আছে এইটো বহুত ইজি কোৱেশ্চন হয় গ্ৰীণ হাউস ইফেক্ট এইবিলাক এৰি নাহিব এটলিষ্ট Which of the following statement regarding earthquake in Assam is correct? অসমৰ related earthquake or কেটামান data দি আছে কোনটো শুদ্ধ বুলি কৈছে ঠিক আছে The Bureau of Indian Standard has divided India into 4 seismic zones based on the level of seismic hazards. BIS কেটা 4টা seismic zoneত গুটে ভাৰতবৰ্ষখনক মানে ভাগ কৰি থোৱা আছে বুলি কৈছে right Most part of Assam falls under seismic zone 5 5 নম্বৰ জোনত পৰে বুলি কৈছে অসমৰ ম্যাক্সিমাম জায়গা 5 নম্বৰ জোনত পৰে the highest earthquake hazard zone in India আমি সবে জানো যে অসমৰ বহুত হাই ইন্টেন্সিটি বহুত হাইলি ড্যামেজ রিস্ক জোনত আছো আমি হয় তো জোন 5 হয় নে নহয় বা আপোনালোকে জানেন না জানে earthquake in Assam occur only due to volcanic activity আমাৰ ইয়াতে কেইটা আগ্নেয়গিৰি হয় এটাও নহয় দেখোন only বুলি দিয়া আছে
তো স্টেটমেন্ট 3 to obviously ভুল হ'ব রাইট এটো সোৱা কোনো যুক্তি নাই আসাম has never experienced an earthquake exceeding magnitude 8 ৰিক্টাৰ স্কেলত কে ওপৰত কেতিয়াও অসমে ভূমিকম্প এক্সপেৰিয়েন্স কৰা নাই বুলি কৈছে হেতু হয় জানো আমি সবে নিজৰ মা দেউতাৰ পৰা শুনিলেও এটলিষ্ট নিউজ পেপাৰ বা নিজৰ ককা আইতা এইবিলাকৰ পৰা শুনিছো 1950 চনৰ ভূমিকম্পটো বহুত ডাঙৰ আছিল ৰাইট তো 8তকে বেছি আছিলে কিছুমানে 9.2 কয় কিছুমান ডকুমেন্টত 8.7 8.9 বুলি কয় ৰাইট তো 8তকে বেছি আছিলে তো স্টেটমেন্ট 4 টু ভুল হয় তো অপশন থাকিল 1 এ আৰু সি টু এ টু 1 টু তো obviously কারেক্টে হ'ব দুটা তো আছে ৰাইট তাৰমানে BIS এ গুটে ইন্ডিয়াখনক 4টা সিজমিক জোনছত ভগাই থোৱা আছে কনফিউজন কি হ'ব পাৰে সেকেন্ড স্টেটমেন্টটো লিখা আছে আসাম ফলস আন্ডাৰ জোন নাম্বাৰ 5 কথাখিনি অলপ কন্ট্ৰাডিক্টৰি নিচিনা লাগিব আপোনালোকৰ দেই কোৱা আছে এইটো স্টেটমেন্ট কারেক্ট বুলি কৈছে যে 4টা এইটো চালে গম পায় 4টা সিজমিক জোনত ভগোৱা আছে নেক্সট স্টেটমেন্টটোতে কোৱা আছে জোন নাম্বাৰ 5 ত আছে আৰে ভগোৱা আছে 4টাত 5 নম্বৰ জোন কেনেকৈ হ'ব পাৰে কিন্তু মই ক্লিয়াৰিফাই কৰি দিম আপোনালোকক দুটা স্টেটমেন্টটো কারেক্ট ওকে মই কিয় কারেক্ট হয় আগতে ফার্স্টতে জোন 1 জোন 2 জোন 3 জোন 4 জোন 5 এনেকৈ আছিল ফার্স্ট জোন 1 আৰু জোন 2 ক মাৰ্জ কৰি কিনে জোন 1 আৰু জোন 2 ক মাৰ্জ কৰি দিয়া হৈছে ঠিক আছে তো এটা 1 নম্বৰ জোন 2 নম্বৰ জোন 3 নম্বৰ জোন 4 নম্বৰ টোটাল 4টা জোন আছে নাম কিন্তু 5টা আছে এই দুটাক মার্জ কৰি দিয়া ঠিক আছে অসম 5 নম্বৰ জোন পৰে পুরা হাই সবচে হাইয়েস্ট রিস্ক থাকা এটা লিখা আছে ইনফরমেশনটো আপোনালোকে স্ক্রিনশট মাৰি লব মই এইখিনি কথাই কলো আপোনালোকক আৰু অসমৰ আৰ্থকুৱেকটো অনলি ভলকেনৰ কাৰণে হয় ভলকেনৰ কাৰণে অসমৰ আৰ্থকুৱেক নহয় অসমত অকল টেকটনিক এক্টিভিটিছৰ কাৰণে হয় বিকজ ডিউ টু কলিজন অফ ইণ্ডিয়ান প্লেট আৰু ইউৰেজিয়ান প্লেট ঠিক আছে আৰু বাৰ্মা প্লেটৰ লগতো কলিজন হৈ থকাৰ কাৰণে আৰ্থকুৱেক হৈ থাকে ঠিক আছে আৰ্থকুৱেকৰ ওপৰত কোৱেশ্চন চাই লব এবাৰ ফ্ৰিকুৱেন্টলি আৰ্থকুৱেক যি কোন অলমোস্ট বহুত কিটা কান্ট্ৰিত দেখা গৈছে তো কোৱেশ্চনস ফ্ৰেম হ'ব পাৰে ভলকেনো আৰ্থকুৱেক ঠিক আছে নেক্সট দি আছে কি আৰ্থকুৱেক ৰিলেটেড টাৰ্ম কোৱা আছে যাৰ কনসেপচুৱেল ক্লিয়াৰিটি আছে এটো 100% পাৰিব কোৱা আছে কি ফোকাস পইণ্ট ডাইৰেক্টলি অ্যাবভ দা আৰ্থ সাৰফেসৰ ঠিক ওপৰত যেটো পইণ্ট এটো ফোকাস বুলি কৈছে epicenter to point within the earth where seismic waves originate or seismograph koise instrument used to predict earthquake accurately which of the following given pairs given above is or are correct tolo ei jura jura ke dia ase pair wise dia ase kuntu correct dise etu ei jura to correct ne ei jura to correct ne kun gita jura correct koise so focus to hoi gol apnalokor earthquake or jot khunna maribo earth surface or tolor to ki boli koy ফোকাস বুলি কয় বা হাইপোসেন্টার বুলি ইয়াতে কি কয় আছে অ্যাবভ দা আর্থ সারফেস রং 1 থাকাটো তাৰ মানে রং যদি এনেকে চাইও এপিসেন্টারটো কি বুলি দিয়া আছে পয়েন্ট উইদিন দা আর্থ আর্থৰ ভিতৰত বুলি কোৱা আছে কিন্তু কি ফোকাসটো ভিতৰত থাকে ফোকাসটো ঠিক ভাৰ্টিক্যালি একদম ওপৰত পয়েন্টটো ঠিক আৰ্থৰ সারফেস যেটো হেতুহে এপিসেন্টার বুলি কয় এপিসেন্টার ওপৰত ফোকাসটো তলত ফোকাসৰ আন এটা নাম কি হাইপোসেন্টার বুলি কয় মোৰ ৰাখক এটা কিন্তু ডেফিনিশনটো উল্টা কৰি দিছে ঠিক আছে এটু রং সিজমোগ্রাফ আপোনালোকে চাব ইনস্ট্রুমেন্ট শব্দটো দেখা হ'ব এক্সামত ম্যাক্সিমাম নার্ভাস হৈ থাকে পঢ়িব টাইম নাই ইনস্ট্রুমেন্ট দেখা হ'ব আৰ্থকুৱেক দেখা হ'ব ডাইৰেক্ট কারেক্ট একটু হইছে আৰু চাবই না লাগিব কি দিছে ইনস্ট্রুমেন্ট ইউজ টু প্ৰেডিক্ট আৰ্থকুৱেক প্ৰেডিক্ট আৰ্থকুৱেক কি একিউৰেটলি আৰ্থকুৱেকটো জানো একিউৰেটলি প্ৰেডিক্ট কৰিব পাৰে জানো সিজমোগ্ৰাফে আৰ্থকুৱেকৰ ম্যাগনিটিউড হে জুখিব আৰ্থকুৱেক হোৱাৰ পিছত গমহে পাব কিমানটো ইন্টেন্সিটি আছিল কিমান মানে ভেক্টৰ স্কেলত কিমান হয় হেতুৱে সিজমোগ্ৰাফে জুখমাকে কৰে একিউৰেটলি প্ৰেডিক্ট কৰিব নোৱাৰে ন তাৰ মানে এটো ভুল স্টেটমেন্ট আছে আনসাৰটো কি হ'ব আমাৰ নান হ'ব বি কেয়াৰফুল ওকে লাহে ধীৰে কৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক নিজৰ কনসেপ্টৰ ওপৰত বিশ্বাস ৰাখক ঠিক আছে এখিনি কথাই কোৱা আছে Next, which of the following characteristics makes a braided river different from a meandering river of similar discharge? Eta braided river aru meandering river. Etu je core concept hoy. Apnaloke jetia river or kotha poribo, tetia types of river channel poribo. Ba various stages of river, youth stage poribo, mature stage poribo, old stage poribo. Eto river or
বেলেগ ষ্টেজত বেলেগ তো ক্যারেক্টারিস্টিক্স ৰাইট ব্ৰেডেড মানে কি জানে এটা ৰিভাৰ গৈ আছে একদম লাষ্ট যেতিয়া মাউথ পাব সাগৰত মিলু অৱস্থা হ'ব তেতিয়া ৰিভাৰটো যেহেতু গ্ৰেডিয়েন্টটো কমি যায় তো লেটাৰেলি পানীটো মুভ হয় সেইকাৰণে বহুত কিটা ব্ৰাঞ্চ আউট হৈ যায় এটা নদীৰ ডিস্ট্ৰিবিউটৰি বোলে ট্ৰিবিউটৰি নহয় ডিস্ট্ৰিবিউটৰি বোলো আছে ব্ৰেডছ ছোৱালী মানুহে জানে ব্ৰেডছ হয় চুলিত যে বেনি গাঠে বেলেগকে ব্ৰেডছ বুলি কয় ৰাইট ভাগ হৈ যোৱাকে কি বুলি কয় ব্ৰেডছ আৰু মিয়াণ্ডাৰ মানে কি জানে নদী আমাৰ এতিয়া মেইনলি ব্ৰহ্মপুত্ৰ প্লেইনছত আমি প্লেইনবিলাকত যোনে থাকে নদীটো এনেকে বেকা বেকি কয় সাপৰ নিচিনাকৈ যোৱা বুলি কয় সেই বেকা বেকিটোকে জিঅ'গ্ৰাফিকেল বা জিঅ'মৰ্ফলজিকেল লেংগুৱেজত টাৰ্মছত মিয়াণ্ডাৰিং বুলি কয় নদীটো যদি সাইডে লেটাৰেলকৈ কাটি যায় তাক কি কয় মিয়াণ্ডাৰিং কয় কৈছে কি ব্ৰেডেড ৰিভাৰক মিয়াণ্ডাৰিং ৰিভাৰৰ পৰা কেনেকৈ মেক্স এ ভেৰি ডিফাৰেণ্ট কেনেকৈ ডিফাৰেণ্ট কৰে ৱাইডাৰ আৰু শ্বেলোৱাৰ হ'ব বুলি কৈছে ব্ৰেডেড হ'লে ব্ৰাঞ্চ আউট হ'লে ৱাইড বহল হ'ব আৰু দটো কম হ'ব হয় অবভিয়াছলি বহল হোৱাৰ কাৰণেতো স্প্ৰেড আউট হয় তো এইটো অপশ্যন কাৰেক্ট ট্ৰান্সপৰ্ট হাই ছেডিমেণ্ট লোড অবভিয়াছলি বহুত ছেডিমেণ্ট গৈ কিনে ডেপজিট কৰে কাৰণ য'ত ব্ৰেডেড হোৱা ষ্টাৰ্ট হয় নদীটোৰ লাষ্টত মাউথত তাতে সদায় কি হ'ব ডেপজিশ্যন হ'ব মিয়াণ্ডাৰিং আৰু ওপৰৰ পৰ্চন কি হ'ব সদায় ইৰোজন হ'ব ঠিক আছে ওপৰৰ ফালে ইৰোজন নদীটোৰ লাষ্টৰ ৰিজল্ট কি ডেপজিশ্যন ইৰোজ ৰিভাৰ বেংক ৰেপিডলি ইয়াতেও ৰেপিডলি ৰিভাৰ বেংক আৰু ব্ৰেড ছাইড হোৱাৰ লগে ৰিভাৰ ছাইডত অবভিয়াছলি ইৰোজন কৰিব মেক্সিমাম ইৰোজন ওপৰৰ ষ্টেজ হ'ব তাতেও তলতো ইৰোজন হ'ব বাট কম্পেৰেটিভলি অলপ কম হ'ব ঠিক আছে এই যে শব্দটো ডিপাৰ বহুত দকৈ কাটে বুলি কৈছে দকৈ কাটিবলৈ গ্ৰেডিয়েণ্টটো দেখোন কমেই হৈ গ'ল কেনেকৈ কাটিবলৈ গ'লে গ্ৰেডিয়েণ্টটো মানে যিটো শ্লোপ বুলি ক'ম সেইটো বহুত নেৰ' হ'ব লাগিব বহুত ষ্টিপ হ'ব লাগিব তেতিয়াহে দকৈ কাটিব যেনেকৈ পাহাৰৰ ওপৰৰ ফালে বহুত দকৈ কাটে ঠিক আছে তো 4 নম্বৰ ষ্টেটমেণ্টটো যদি ভুল এই দুটা ভুল 1 আৰু 2 দুটাটো আছে তাৰমানে দুটাও কাটে এৰ'জ ৰিভাৰ বেংক ৰেপিডলি অবভিয়াছলি ৰেপিডলি কাটে ঠিক আছে এইটো হৈ গ'ল কনচেপ্ট যাৰ ক্লিয়াৰ আছে এই পাৰিব মই ইয়াতে লিখি দিছোঁ এই মিয়াণ্ডাৰিং মানে এনেকুৱা ব্ৰেডেড মানে এটা নদী আহিছে পিছত বহুত কিটা ব্ৰাঞ্চ আউট হৈ গৈছে চাই লওক এটা নদী আহি আছিলে লাষ্টত সাগৰত পৰা আগত এইফালে এটা এনেকৈ এইটো ব্ৰেড বুলি কয় বহল হৈ গৈছে বেছি দ নাই এইখিনি জেগাত ঠিক আছে ৱাইডাৰ এণ্ড শ্বেলোৱাৰ আকৌ মিয়াণ্ডাৰিংটো নেৰ'ৱাৰ এণ্ড ডিপাৰ এইখিনি কম্পেৰিজন চাই ল'ব অ'কে টাইপছ অফ ৰিভাৰ চেনেল পঢ়োঁতে এইখিনি ক্লিয়াৰ কৰি যাব নেক্সট এৰেঞ্জ দ্য ইণ্টাৰষ্টেট বৰ্ডাৰ অফ আছাম ইন এচেণ্ডিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলৈকে ইণ্টাৰষ্টেট বৰ্ডাৰ আছামৰ লগত কাৰ আছে এৰেঞ্জ কৰিব যে একেবাৰে ইজি কুৱেশ্যন মই নাভাবোঁ যে কোনোবাই এইটো কুৱেশ্যন এটলিষ্ট ভুল কৰিব ঠিক আছে একেবাৰে ইজি কুৱেশ্যন হয় চবতছে কম বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰে চবেই জানে অৰুণাচল আৰু কি কয়তো ত্ৰিপুৰা আৰু চবতছে বেছি কাৰ লগত শ্বেয়াৰ কৰে শ্বেয়াৰ কৰে মেঘালয় নে অৰুণাচল হয় মেঘালয় ৰাইট কিন্তু আপোনালোকে কনফিউজন কি গোটেইকেইটা মেঘালয়টো হায়েষ্ট হৈ আছে ইফালে গণ্ডগোল হ'ব ঠিক আছে ত্ৰিপুৰাটো আপোনালোকে মাৰ্ক কৰি লওক কেনেকৈ কৰিব এইটো ত্ৰিপুৰা আছে ৰানচাৰ এই দুটাৰ ভিতৰত হ'ব পাৰে ঠিক আছে মোৰ মতেদি মনত থাকিবই লাগে চবতছে মই আপোনালোক চাওক এনেকা ৰাউণ্ড দা ক্লক যাব খালি অকণমান ভুল হ'ব প্ৰথমতে মেঘালয় এইখন অসম বুলি ধৰি লওক কেনেকৈ মনত ৰাখিব এইখন চাব অসম প্ৰথমতে ঠিক লেফ্ট ছাইডে আহিব মেঘালয় তাৰপিছত এনেকৈ যাব ডাইৰেকশ্যন অৰুণাচল তাৰপিছত ডাঙৰ বৰ্ডাৰ নেক্সট ষ্টেটটো কি নাগালেণ্ড নেক্সট ষ্টেটটো কি মণিপুৰ হয় নেক্সট ষ্টেটটো কি মিজোৰাম চাই ল'ব বৰ্ডাৰবিলাক এনেকৈ হয় মিজোৰামৰ পিছত একচুৱেলি আপুনি পাবলৈ কি ত্ৰিপুৰা কিন্তু ত্ৰিপুৰা নাযায় কেনে আপুনি এক কাম কৰিব মেঘালয়ৰ পৰা এজ এ টুৰিষ্ট বুলি হ'ব প্ৰথমতে মেঘালয় ফুৰিব যাব অৰুণাচল যাব নাগালেণ্ড ফুৰিব মণিপুৰ ফুৰিব মিজোৰাম ফুৰিব তাৰপিছত এপাক আপুনি এক কাম কৰিব ইফালেতো ৱেষ্ট বেংগল আছে নহয় ৱেষ্ট বেংগলতো এবাৰ ফুৰি আহিব তাৰপিছত আপুনি ত্ৰিপুৰা আহিব এনেকৈ মনত ৰাখক মেঘালয় অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ৱেষ্ট বেংগল ত্ৰিপুৰা তো এচেণ্ডিং অৰ্ডাৰ আছে মানে সৰুৰ পৰা ডাঙৰলৈকে লাগে হয় তো ত্ৰিপুৰা ৱেষ্ট বেংগল মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল আৰু মেঘালয় ত্ৰিপুৰা ৱেষ্ট বেংগল মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল তো আনচাৰ কি হ'ব চি ঠিক আছে এইটো ৱেষ্ট বেংগল হয় ভালকৈ চাই লওক ঠিক আছে এনেকৈ যাব মণিপুৰৰ পৰা চিধা যাব
মেঘালয় ৱেষ্ট বেংগল সৰি মিজোৰাম এনেকৈ আহিব অৰুণাচলৰ পৰা নাগালেণ্ড সোমাব মিজোৰামৰ পৰা চিধা ৱেষ্ট বেংগল গুচি যাব তাৰপিছত ত্ৰিপুৰা আহিব এনেকৈ মনত ৰাখোঁ এটা লেংথবিলাক লিখা আছে মই ক'ব নাযাওঁ চাই লওঁ হাইয়েষ্ট কাৰ লগত লিষ্ট কাৰ লগত আৰু এটলিষ্ট এইখিনি ডাটা মোৰ মতেদি আপোনালোকে মনত ৰখাটো খুবেই প্ৰয়োজনীয় স্ক্ৰীনশ্বট মাৰি ল'ব দেই নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম ডু নট শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী তলত থকা কোনখন জিলাই অসমৰ কোনখন জিলাই ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ নকৰে বুলি কৈছে দেই শ্বেয়াৰ নকৰে ধুবুৰীয়ে কৰে নকৰে সবেই জানে কাছাৰ হাইলাকান্দি বাক্সা তো মোৰ মতে এইটো বহুত ইজি কুৱেশ্যন হয় মেক্সিমাম কনফিউজ হোৱা অকল দুটা জাগা আছে ধুবুৰীত কোনো কনফিউজ নহয় সবেই জানে বাংলাদেশৰ বৰ্ডাৰ শ্বেয়াৰ কৰে বাক্সা ভূটানলৈকে বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে কাছাৰ আৰু হাইলাকান্দিত মানুহ কনফিউজ হ'ব পাৰে কাছাৰো মষ্ট প্ৰবলি বহুতে জানে যে হয় কিন্তু হাইলাকান্দি হয়নে নহয় চাওক হাইলাকান্দিখন মাজত থাকি যায় কাছাৰ আৰু কৰিমগঞ্জে বৰ্ডাৰটো শ্বেয়াৰ কৰে হাইলাকান্দি মাজত থাকি যায় ই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ নকৰে মানে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে ঠিক আছে মেপটো চাই লওক এইখন হাইলাকান্দিৰ লোকেশ্যন বহুতে ভাবে হাইলাকান্দিও বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে নহয় ভালকৈ চাওক মই আঁকি দিম এইটো কাছাৰৰ বাউণ্ডেৰী হয় তাৰপিছত এইটো হৈ গ'ল আপোনাৰ কৰিমগঞ্জৰ বাউণ্ডেৰী এইটো কৰিমগঞ্জ হয় ঠিক আছে তাৰপিছত এইখিনি এইটোতো কাছাৰ এইটোতো গোটেই কাছাৰ এই হাইলাকান্দিখন যদি ভালকৈ আপোনালোকে ন'টিছ কৰে কিহেদি আঁকি দিওঁ আপোনালোকক ব্লুৱে দিয়ে পিন এই হাইলাকান্দিখন চাওক এইখিনিত থাকি গ'ল হাইলাকান্দিখনে মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কিন্তু বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে আৰু ধুবুৰীটো জানেই আপোনালোকে বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে আসামৰ কোনকেইখন ষ্টেটে বৰ্ডাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে কোনখন ষ্টেটে সবতছে দীঘল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে বাংলাদেশৰ লগত যিকেইখনে শ্বেয়াৰ কৰে সেইখনৰ ভিতৰত সবতছে বেছি কোনে কৰে সবতছে কম কোনে কৰে ভূটানত যিকেইখনে বৰ্ডাৰ শ্বেয়াৰ কৰে সবতছে বেছি কাৰ কোনে কৰে সবতছে কম কোনে কৰে ঠিক আছে এইখিনি আপোনালোকে কাইণ্ডলি ক্লিয়াৰ হৈ যাব এইখিনি এটলিষ্ট ভুল কৰি নাহিব উইথ ৰেফাৰেঞ্চ টু দ্য ষ্ট্ৰেইট অফ হৰমুজ কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট চাওক ষ্ট্ৰেইট অফ হৰমুজ কোনে শুনা নাই আজিৰ দিনত ৰাইট এভৰি ছিংগল নিউজ পেপাৰৰ পেজত ষ্ট্ৰেইট অফ হৰমুজ US ইৰাণ ইজৰাইল এইবিলাকৰ যুদ্ধৰ কাৰণে টিভিটো এনি টাইম ওলাই আছে ঘৰত চিলিণ্ডাৰৰ দাম বাঢ়িছে পেট্ৰলৰ দাম বাঢ়িছে ষ্ট্ৰেইট অফ হৰমুজৰ কাৰণে ৰাইট তো তাৰ ওপৰত কুৱেশ্যন অহাটো চিয়'ৰ কৈছে ইট কানেক্টছ দ্য পাৰ্চিয়ান গাল্ফ উইথ দ্য গাল্ফ অফ এইডেন হয়নে নহয় বা দ্য নৰ্দাৰ্ণ কোষ্ট অফ দ্য ষ্ট্ৰেইট ইজ কণ্ট্ৰল বাই ইৰাণ while its southern coast is controlled by Saudi Arabia ইৰাণটোতো হ'ব পাৰে চাউদি আৰবিয়া বা হয়নে নহয় বা চাউদি আৰবিয়া হ'ব পাৰে ইৰাণ বা হয় নহয় ৰাইট আপোনালোকে অকল নিউজ চাই থাকিলে নহ'ব জিঅ'গ্ৰাফিক লোকেশ্যন ক্লিয়াৰ হ'ব লাগিব তাৰপিছতে মুছাণ্ডম পেনিনচুলা নিউজত এভৰি ছিংগল টাইম ওলাই থাকে এইকেইদিন মুছাণ্ডম পেনিনচুলা লাইজ ইন ইট চাউদাৰ্ণ কোষ্ট হয় নে নহয় এতিয়া ইয়াৰে কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় বুলি সুধিছে চাওক পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ এডেনক জানো কানেক্ট কৰে নেকি হেৰিয়ে ষ্ট্ৰেইট অফ হৰমুজে আপোনালোকে বাৰু চাওকচোন ষ্ট্ৰেইট অফ হৰমুজ চাওক পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ এডেন এইটো সেই ৰেড চিৰ ওচৰে পাজৰে আছে ইয়াতে নাই গাল্ফ ষ্ট্ৰেইট অফ হৰমুজ ইয়াতে আছে চাওক ষ্ট্ৰেইট অফ হৰমুজৰ লোকেশ্যনটো ভালকৈ 100% ক্লিয়াৰ কৰি ল'ব ইয়াৰ ওপৰত এটা নাই এটা কুৱেশ্যন থাকিবই থাকিব এইটো হৈ গ'ল ষ্ট্ৰেইট অফ হৰমুজ ভালকৈ চাওক দুটা ৱাটাৰ ষ্ট্ৰেইট মানে কি নেৰ' পাথ দুটা ডাঙৰ ৱাটাৰ বডি কানেক্ট কৰিব অলপ আগতে ডেফিনেশ্যন পঢ়িছোঁ কি পাৰ্চিয়ান গাল্ফ সেইটো চবেই জানে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ এইডেন বুলি বহুতে ভুল কৰে কিন্তু গাল্ফ অফ ওমানৰ গাল্ফ অফ ওমানৰ লগতহে ষ্ট্ৰেইট অফ হৰমুজ পাৰ্চিয়ান গাল্ফ গাল্ফ অফ ওমান PO মোৰ ৰাখক PO পাৰ্চিয়ান গাল্ফ গাল্ফ অফ ওমান তাৰপিছত কৈছে কি মুছাণ্ডম পেনিনচুলা সাউথত আছে কৈছে এতিয়া ষ্ট্ৰেইট অফ হৰমুজৰ ইষ্টত আছে ইৰাণ নৰ্থতো ইৰাণে আছে হয় সাউথত কি আছে চাওক সাউথত আছে কি এইটো বস্তু আছে আৰু সাউথত এইখনো আছে বুলি ক'ব পাৰি ৰাইট তা সাউথত যদি মুছাণ্ডম পেনিনচুলা আছে এই তিনিটা সাইডে পানী আছে কাৰণে মুছাণ্ডম পেনিনচুলা বুলি কয় ঠিক আছে মুছাণ্ডম পেনিনচুলাটো কিন্তু ওমানৰহে পাৰ্ট হয় আৰু তাৰ দক্ষিণ সাইডে মুছাণ্ডম পেনিনচুলা ওমানৰ আছে লগতে
আৰু কোনখন ষ্টেট আছে ইউনাইটেড আৰব এমিৰেটছখন আছে ঠিক আছে ম্যাক্সিমামে ভুল কি কৰে ইফালে অকল সাউদি আৰবিয়া চিনি পাই কেনে দক্ষিণ চাইডে সাউদি আৰবিয়া আছে কাৰেক্ট বুলি সাউদি আৰবিয়া ইফালে থাকিলে বহুত ওয়েষ্টৰ ফালে আছে ঠিক আছে স্ট্ৰেট অফ হৰমুজ এটো নৰ্থ এটো সাউথ এটো ইষ্ট ইৰাণ ইউএই কি মুসান্নাম পেনিনসুলা অফ ওমান ঠিক আছে গালফ অফ ওমান আৰু পাৰ্সিয়ান গালফ এনি টাইম নিউজত ওলাই থাকে ঠিক আছে নেক্সট কোৱেশ্চন with reference to the Indian Ocean dipole sometimes mentioned in the news while forecasting Indian monsoon which of the following statement is or are correct Indian Ocean dipole এটোৰ ওপৰত যদি কনসেপ্ট আছে আপোনালোকে অ্যাটেম্প কৰিব যদি কোনো শুনা নাই অ্যাটেম্পটে নকৰিব যদি শুনাই নাই ওকে যাৰ কনসেপ্ট ক্লিয়াৰ আছে কৈছে the Indian Ocean dipole phenomenon is characterized by a difference in sea surface temperature between the tropical western Indian Ocean and tropical eastern Pacific Ocean acha tarpot IOD phenomenon can influence El Nino's impact on the monsoon apnaloge etia newsot El Nino super El Nino La Nina ekidin ulai ase hoy noi newspaper apnaloge paise sage super El Nino ahibo kiba El Nino ahibo agote bujitulok El Nino mane ki La Nina mane ki southern oscillation mane ki Indian Ocean dipole মানে কি এখিনি পুরা কনসেপচুয়াল পোরশন মানে বস্তু রাইট কোশ্চেন আহা চান্স 100% আছে এখিনি টপিক মিস নকৰিব কৈছে কি ইন্ডিয়ান ওশেন ডাইপলস এতিয়া কনসেপ্টটো সবে অলমোস্ট বহুতে কনসেপ্টটো জানে যোনে ভালকে পঢ়িছে চাই লওক ইন্ডিয়ান ওশেন ডাইপল মানে ইন্ডিয়ান ওশেনতে ৰিলেটেড ইন্ডিয়ান ওশেনৰ ওয়েস্টার্ন সাইড ডাইপোল মানে দুটা পোলৰ নিচিনা হয় ইন্ডিয়ান ওশেনৰ ওয়েস্টার্ন সাইড ইন্ডিয়ান ওশেনৰ ইস্টার্ন সাইডে যদি টেম্পারেচারটো ভেরি করে কোনবাটো গরম কোনবাটো ঠান্ডা এটা সাইডে যদি ঠান্ডা হয় আর এটা সাইডে যদি গরম হয় তাক ডাইপোল বুলি কয় এটা এতিয়া কৈছে কি কোশ্চেনট কৈছে কি ওয়েস্টার্ন ইন্ডিয়ান ওশেন আর ইস্টার্ন প্যাসিফিক ওশেনৰ টেম্পারেচার ভেরিয়েশন বুলি কৈছে প্যাসিফিক ওশেনটো ইফালে থাকিলে তো প্যাসিফিক ওশেনত আইওডিৰ কোনো লেনদেন নাই ইন্ডিয়ান ওশেন ডাইপোলে হয় একদম এক্সক্লুসিভলি ইন্ডিয়ান ওশেনৰ বস্তু ঠিক আছে তো ফার্স্ট স্টেটমেন্টটো ভুল হৈ যাব সেকেন্ড স্টেটমেন্ট কৈছে ইন্ডিয়ান ওশেন ডাইপোলটো আইওডিএ এল নিনোৰ ওপৰত ইম্প্যাক্ট পেলাই বুলি কৈছে 100% ইম্প্যাক্ট পেলাই এল নিনোটো ভাল হ'ব নে বেয়া হ'ব বৰষুণ হ'ব নে নহ'ব আইওডিএ মানে ইম্প্যাক্ট কৰিব পাৰে ঠিক আছে হেতু বাৰু কেনেকৈ কৰে কি কৰে নিজে ঘৰত পঢ়ি লব টাইম নাই আজি আকৌ আইওডি দুই ধৰণৰ আছে পজিটিভ আইওডি মানে ইন্ডিয়ান ওশেন ডাইপোলটো পজিটিভ কেতিয়া ক'ব যেতিয়া আৰেবিয়ান সি ফালে মানে ইন্ডিয়ান ওশেনৰ ওয়েস্টার্ন পার্টত যদি গরম হয় আর ইস্টার্ন ইন্ডিয়ান ওশেনটো যদি ঠান্ডা হয় ইস্টার্ন ইন্ডিয়ান ওশেনটো ঠান্ডা হয় তাক ক'ব পজিটিভ কিন্তু ওয়েস্টার্ন ইন্ডিয়ান ওশেনটো যদি ঠান্ডা হয় আর ইস্টার্ন ইন্ডিয়ান ওশেনটো যদি গরম হয় তাক ক'ব নেগেটিভ ফেজ ঠিক আছে বহুত ইম্পর্টেন্ট আছিলে ইন্ডিয়ান ওশেন ডাইপোল Next, recently El Nino was in news. How is La Nina different from El Nino? बहुत important question है. La Nina to El Nino के different केने है. La Nina is characterized by unusually cold ocean temperature in the equatorial Indian Ocean. है नहीं कि? Whereas El Nino is characterized by unusually warm ocean temperature in the equatorial Pacific Ocean. साइल वो El Nino La Nina पढ़ोड़े. El Nino has an adverse effect on the southwest monsoon of India, but La Nina has no effect on the monsoon climate in India. একো ইফেক্ট নাই বুলি কৈছে একো ইফেক্ট নোহোৱাকৈ কেনেকৈ হ'ব পাৰে এইটোতো ষ্টেটমেণ্ট ভুল ঠিক আছে এতিয়া লা নিনা এল নিনোটো চাই ল'ব এখন চাগে ডায়াগ্ৰামটো অলপ ক্লিয়াৰ নহ'ব পাৰে আপোনালোকক সৰু কৰি দিছোঁ বাৰু ইয়াতে চালেও হৈ যাব জানে লা নিনা নৰ্মেলি ওয়েস্টার্ন প্যাসিফিকৰ ফালে ওয়েস্টার্ন প্যাসিফিক মানে অস্ট্রেলিয়াৰ ওচৰে পাজৰে এখিনি গৰম এখিনি ঠাণ্ডা ইফালে বৰষুণ হয় ইফালে নহয় এল নিনো হলে উল্টা হয় পেৰুৰ ফালে মানে ইস্টার্ন প্যাসিফিকত গৰম হয় ইফালে ঠাণ্ডা হয় ঠিক আছে দ্যাট ডাজন্ট মিন দ্যাট কোনো ইম্প্যাক্ট নকৰিব লা নিনাটো বহুত ডাঙৰ ইম্প্যাক্ট হয় ঠিক আছে এটো দুটা স্টেটমেন্টটো ভুল কাৰণ La Nina is characterized by unusually cold ocean temperature in equatorial Indian Ocean. Equatorial Indian Ocean not cold temperature hoy ni. La Nina time equatorial Indian Ocean not high temperature. Okay, first statement ভুল no impact একো impact এ নেপেলাই বুলি কৈছিল La Nina monsoon or opor সেই কাৰণে
এইবিলাক এক্সট্ৰিম ষ্টেটমেণ্টবিলাক মোষ্ট অফ দ্য টাইম ভুলেই থাকে ঠিক আছে এইটো ইয়াৰ কাৰণে ভুল হৈছে এইটো ইয়াৰ কাৰণে ভুল হৈছে এনসাৰটো কি না ঠিক আছে নেক্সট কোৱেশ্চন কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য ফেনোমেনন অফ ক্লাউড বাৰ্ষ্ট ফ্ৰিকুৱেণ্টলি নিউজত ওলাই থাকে এতিয়াও লাষ্ট কেইদিনমান আগত নিউজত ওলাইছে ক্লাউড বাৰ্ষ্ট মিনিংটো আপোনালোকে চাই লওক ক্লাউড বাৰ্ষ্ট মানে কি হয় ঠিক আছে কৈছে কি ইট ইজ ডিফাইন্ড বাই দ্য ইণ্ডিয়ান মেটেৰলজিকেল ডিপাৰ্টমেণ্ট এজ ইণ্টেন্স ৰেইনফল অফ 10 মিলিমিটাৰ অৰ মোৰ পাৰ আৱাৰ অভাৰ এ লোকেলাইজড জিঅ'গ্ৰাফিকেল এৰিয়া অফ ৰাফলি 20 স্কুৱেৰ কিলোমিটাৰ টু 30 স্কুৱেৰ কিলোমিটাৰ They are most commonly associated with highly developed cumulonimbus clouds during severe thunderstorms. Due to the rapid descent of cold air, cloud bursts are physically impossible in hilly or mountainous terrains. Okay, cloud burst মানে আপোনালোকে ভাবে আছে একদম বাদলটো ডাঙৰকে ফাটি যায় বম ব্লাষ্ট এনেকা নহয় ক্লাউড বাৰ্ষ্ট মানে হৈ গ'ল এটা সৰু জায়গাত কম সময়ৰ ভিতৰতে যদি বহুত বেছি বৰষুণ দিয়ে তাক ক'ব ক্লাউড বাৰ্ষ্ট এতিয়া বহুত বৰষুণ দিয়ে মানে কিমান বহুত তো ইণ্ডিয়ান মেটেৰলজিকেল ডিপাৰ্টমেণ্টে নিজৰ পৰা এটা ডেফিনেশ্যন দিয়া আছে যদি এটা জায়গাত কম সময়ৰ ভিতৰত সে 1 ঘণ্টাৰ ভিতৰত যদি 100 মিলিমিটাৰ বা মানে 10 সেন্টিমিটাৰৰ এটো একচুয়ালি 100 হ'ব লাগিছিল মই এটো ফিগাৰটো 100 হ'ব লাগিছিল ঠিক আছে এটো ফিগাৰটো এটা 0 কমি আছে ইয়াতে এটা 0 হ'ব 100 মানে অলমোস্ট 10 সেন্টিমিটাৰ কে যদি বেছি বৰষুণ হয় প্ৰতি ঘণ্টাত 10 সেন্টিমিটাৰত কে বেছি বৰষুণ হয় আৰু কিমান সৰু এৰিয়া বুলি ক'লে 20 পৰা 30 স্কুৱেৰ কিলোমিটাৰ এটা ৰিজনত যদি 1 ঘণ্টাৰ ভিতৰত যদি 10 সেন্টিমিটাৰত কে ওপৰত বেছি বৰষুণ হয় তেনুকা ইভেন্টক কি বুলি কয় ক্লাউড বাৰ্ষ্ট বুলি কয় ক্লাউড বাৰ্ষ্ট হ'ব কাৰণে টাইপস অফ ক্লাউডছ যেতিয়া পঢ়ে আপোনালোকে কিউমুলোনিম্বাছ ক্লাউডছৰ বিষয়ে পঢ়িব বহুত ওখ হয় বহুত ডাঙৰ ক্লাউড এটা হয় হেতুৰ কাৰণে হয় আৰু ক্লাউড বাৰ্ষ্ট কি হে সহায় কৰে অৰোগ্ৰাফিক ৰেইনফলে সহায় কৰে অৰোগ্ৰাফিক্স ৰিলেটেড টু মাউন্টেইনছ ওকে যদি পাহাৰ পৰ্বত আছে তেতিয়া ক্লাউড বাৰ্ষ্ট হোৱা বেছি চান্স আছে কাৰণ পাহাৰ পৰ্বত থাকিলে বহুত জলদি গৰম এয়াৰটো ওপৰৰ ফালে উঠি কিনে কনডেনসেচন হয় ঠিক আছে তিনটা অপচন এটা কারেক্ট হয় ঠিক আছে সরি লাস্টৰ আনসাৰটো ডিউ টু ইয়াতে এটো ভুল কিয় আছে এটো ভুল আছে কিয় Due to rapid descent of cold air, cloud bursts are physically impossible in hilly or mountain. মই কি কলো hilly or mountain area cloud bursts to হোৱা বেছি চান্স আছে ইয়াতে কি আছে impossible লিখা আছে কারণে এটো স্টেটমেন্ট ভুল ওকে স্টেটমেন্ট 3 is wrong 1 and 2 are correct ঠিক আছে 1 and 2 are correct এইখিনি কথাই মই কোৱাখিনি স্ক্ৰিনশ্বট মাৰিলে আপোনালোকে মাৰি লব পাৰে লাইক কমেন্ট সেকশনত জনাব মই পিডিএফ টো শেয়াৰ কৰি দিম নেক্সট এটা ডেফিনিশনটো লিখা আছে এটুকে অৰোগ্ৰাফি বুলি কয় পাহাৰৰ ওপৰত যে উঠি যায় এটুকে নেক্সট কোৱা আছে কনসিডাৰ ফলোইং ফ্যাক্টৰস rotation of the earth air pressure and wind density of ocean water revolution of the earth which of the above factor influence ocean current to কিহে ইনফ্লুয়েন্স কৰে একে ভেরি ইজি কোশ্চেন rotation এ ইনফ্লুয়েন্স কৰে obviously rotation হয় কেনে কোরিলিজ হয় কেনে ocean current bend হয় air pressure wind এটো obviously density of ocean ৰ কাৰণে তো হয় ফ্যাক্টৰস পঢ়িলে কিটা পাবো ocean current revolution of the earth to যে সূৰ্যৰ চাৰিফালে যে ঘূৰিব ৰিভলিউশনৰ কাৰণে একো ইম্প্যাক্ট নপৰে কারেন্টত হেতু জাস্ট সিজনাল চেঞ্জ হয় ওকে অপশন নাম্বার 4 to 9 49 1 2 and 3 ইজি কোশ্চেন একেবাৰে নেক্সট নিপ টাইডস আর কজ নিপ টাইডস আপোনালোকে টাইপস অফ টাইডস পঢ়িব টাইপস অফ টাইডস ওকে তেতিয়া হলে পাবো কি স্প্রিং টাইড পাবো নিপ টাইড পাবো ওকে নিপ টাইডৰ ক্ষেত্ৰত কি বুলি কৈছে as a result of moon and the sun pulling the earth gravitationally in the same direction moon আৰু sun একে ডাইৰেকশনত যদি পুল কৰে এটো নিপ হৈ জানো obviously this statement নহয় রাইট নিপ টাইড হলে আপোনালোকে জানেইছে মই ডায়াগ্ৰামটো একেবাৰে দেখাই দিছো টাইম এনে ওয়েস্ট নকৰো নিপ হলে 90 ডিগ্ৰী হ'ব এটো যদি sun এটো sunটো ইফালে sunে টানিব ইফালে মুনে টানিব হেতু কব নিপ টাইড সানু আছে ইফালে মুনু আছে ইফালে যদি আর্ট আছে একে ডাইরেকশনত যদি টানে তাক কি কব স্প্রিং টাইড ওকে স্প্রিং কেনেকে স্প্রিং মানে বেছি দীঘল বুলি ইমাজিন স্প্রিং মানে বেছি জোৰ লাগিব বেছি টানিব পাৰিব হয় স্প্রিংক বেছি টানিব কিটা পাৰিব যে সান আৰু মুন একেলগে লগ হৈ যাব ঠিক আছে তো টাইপ অফ টাইডস আপোনালোকে পঢ়োতে এখিনি বস্তু পঢ়ি লব তো আজিৰ লৈকে এখিনিয়ে আছিল এই 25টা কোৱেশ্চন অলপ টাইম লৈছো হয় টপিক কিটা বুজাব কাৰণ এই টপিক কিটা আপোনালোকে একেদিন কম টাইম আছে এই দুদিন মানত এখিনি টপিক ক্লিয়াৰ কৰে এখিনি ওপৰতে আপোনালোক কোৱেশ্চন চাইব নেক্সট পাৰ্ট টো মই লৈ আনিম
ইয়াৰ ওপৰত নেক্সট পাৰ্টটো পঢ়িলে আৰু কি টপিকৰ ওপৰত কুৱেশ্যন অহাৰ চান্স আছে সেইখিনি আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু মই ভাবোঁ যে এইখিনিৰ বাহিৰে বেলেগ টপিকৰ ওপৰত কুৱেশ্যনছ আহিব নালাগে নাহিব বুলি নকওঁ কিন্তু অলমোষ্ট 80 to 90% জিঅ'গ্ৰাফি কুৱেশ্যন এইকেইটা টপিকতে আহিব তো আজি অকণমান দীঘলীয়া কৰাৰ কাৰণটো হৈ গ'ল টপিককেইটা লিখি লওক সেই টপিক ৰিলেটেড যিমান বস্তু আছে চব চাওক জিঅ'গ্ৰাফি আজিকালি কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড হয় যিবোৰ কাৰেণ্ট জিঅ'গ্ৰাফিকেল ইভেণ্ট আছে সেইবোৰ 100% চাব ঠিক আছে তো আমাৰ আপোনালোকে ইউটিউব চেনেলটো আপোনালোকে জানে প্ৰজ্ঞান ক্লাছেছৰ ইউটিউব চেনেলটো আপোনালোকে চাব পাৰে এনেকুৱা বহুত ধৰণৰ কনচেপচুৱেল ক্লাছবিলাক অলমোষ্ট ফ্ৰী অফ কষ্টত দিয়া আছে আমাৰ এটা এপ্লিকেশ্যনো আছে এণ্ড্ৰইড আৰু আইফোন ইউজাৰ্ছে ডাউনলোড কৰিব পাৰে প্ৰগ্ৰেম ক্লাছেছ বুলি তাতে বিভিন্ন ধৰণৰ কোৰ্চ দিয়া আছে এতিয়া ৰিচেণ্টলি যিবোৰ এক্সাম আহি আছে আসাম পুলিচ আসাম ফৰেষ্ট হয় এইবোৰৰ আপোনালোকে মক টেষ্ট পাব কোৰ্চ পাৰচেজ কৰিব পাৰিব ঠিক আছে তো আমাৰ ইউটিউব চেনেলটো আপোনালোকে চালে এনেকুৱা ইম্পৰ্টেণ্ট কনচেপ্টছ আপোনালোকে পাব আৰু এইকেইদিন যিহেতু প্ৰিলিমছ এক্সাম আহি আছে আৰু ফৰেষ্ট ছাৰ্ভিচৰ এক্সাম হ'ব কিবা স্পেচিয়েল টাইপৰ যদি ক্লাছ লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই ডেফিনেটলি